Yeah, good evening, good evening. Hokoluke, good evening. অলপমান দেৰি হ'ল ইয়াতে কিবা এটা বেলেগ এটা ক্লাছৰুমত শ্বুটিং এটা চলি আছিলে সেইকাৰণে অলপমান মোৰ দেৰি হ'ল সো লেটস ষ্টাৰ্ট কালি আমি চেপ্টাৰটো অলমোষ্ট শেষৰ ফালেই পাইছো হেল্থ এণ্ড ডিজিজ যি আমি চেপ্টাৰটো পঢ়ি আছো শেষৰ ফালেই পাইছো আমি কিহৰলৈকে পঢ়িছিলো কালি ডেংগু পঢ়িলো আমি তাৰপিছত অ'কে লেট মি চেক তেতিয়া অ'কে আই গেছ আমি কেঞ্চাৰলৈকে পঢ়িছিলো কালি ৰাইট Okay, then let's start with the next topic, autoimmune disease. আমি overall এটা rough idea এটা পালো কেনেকে আমাৰ immune system এ কাম কৰে হয়নে immune system বুলি ক'লে ultimately ৰোগ প্ৰতিৰোধ কৰাৰ যি ক্ষমতা হেতু হৈছে আমাৰ গোটেই systemটো right আৰু তাৰ কাৰণে responsible হৈছে আমাৰ white blood cells বা শ্বেত ৰক্ত কণিকা এটা already মই মোৰ আগৰ ক্লাছ বিলাকত কৈছোৱে যে immune cells বা white blood cells যিবোৰ আছে white blood cells মাত্ৰ এটাই নহয় বহুত ধৰণৰ white blood cells আছে সকলো ধৰণৰ white blood cellsৰ নিজা নিজা ববিয়াকে নিজা নিজা হিহঁতে কাম কৰে ৰাইট এটা কি হয় আমি কি জানো আমি জানো যে অন্যান্য বাহিৰা কিবা যদি unwanted foreign particles যাক আমি কওঁ হেয়া ধৰক ব্যাকটেৰিয়া হ'ব পাৰে ভাইৰাছ হ'ব পাৰে এই unwanted foreign particles বোৰ যদি আমাৰ শৰীৰৰ ভিতৰত সোমায় তেতিয়া হলে আমাৰ white blood cells বা immune cells এ নিজৰ attack defense যি হোক আৰু গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰে কিন্তু কেতিয়াবা কি হয় আমাৰ যি white blood cells আছে ন হিহঁতে কেতিয়াবা কি কৰে হিহঁতে কেতিয়াবা আমাৰ নিজৰ সেলছকে attack কৰা আৰম্ভ কৰে এয়া হ'ব নালাগে হিচাপতে ইয়াতো হ'ব নালাগে হয়নে কি হয় কিবা যদি ফৰেইন বস্তু বাহিৰা বেয়া বস্তু যদি আমাৰ শৰীৰত সোমায় তেতিয়া আমাৰ WBC বোৰে এন্টিবডি প্ৰডিউস কৰিছে এন্টিবডি প্ৰডিউস কৰি পেলাই তাৰ পিছত যত যি মানে ফাইটিং এন্ড অল কৰিছে তেনেকুৱা হ'ব লাগে কিন্তু কেতিয়াবা আমি দেখো যে আমাৰ শৰীৰৰ যি WBC বা ইমিউন সেলস বিলাকে নিজৰ এই বডি সেলস বিলাকক মাৰিবলৈ আৰম্ভ কৰিছে সিহঁতৰ লগত ফাইটিং কৰিবলৈ আৰম্ভ কৰিছে আৰু দিস ইজ এন এনোমেলি এইটো হিচাপ মতে এইটো হ'ব নেলাগে আৰু যেতিয়া এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া আমাৰ শৰীৰৰ ভিতৰত আৰম্ভ হয় যত নিজৰ সেলসকে নিজৰ সেলসকে বেলেগ বুলি কনসিডাৰ কৰি মাৰিবলৈ আৰম্ভ কৰে তেতিয়া আমাৰ কিছুমান বেমাৰে দেখা দিয়ে আৰু সেই বেমাৰবোৰকে আমি কি বুলি কওঁ অটো ইমিউন ডিজিজ বুলি কওঁ ঠিক আছে অটো ইমিউন ডিজিজ চাওক ইয়াতে অটো ইমিউন ডিজিজত অটো মানে কি অটো মানে হল সেলফ হাৰ্ম চলি আছে ৰাইট আমাৰ ইমিউন সেলস বিলাকে নিজৰ সেলস বিলাককে হাৰ্ম কৰি আছে সেই কাৰণে অটো ইমিউন বেমাৰ এক্সাম্পল এটা দিও এক্সাম্পল হৈছে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ এটা আৰ্থ্ৰাইটিছ যেতিয়া হয় আইটিছ ওয়াৰ্ডটো আমি অলৰেডি মই কিমান বাৰ কৈছো আইটিছ যেতিয়া থাকে কি হয় ইনফ্লেমেশন আৰ্থ্ৰাইটিছ হলে আমি জানো বয়সীয়াল লোকসকলৰ আজিকালি আমাৰ মা দেউতাহঁতৰো এইবোৰ আৰম্ভণি হৈছে হয়নে ককা আইতাহঁতৰ মাজতো আমি দেখুৱে আৰ্থ্ৰাইটিছ যেতিয়া হয় বিষ একদম পুৰা আঁঠুত বিষ জইন্টবোৰত বিষ তাৰ মানে কি হয় এই ৰিউমেটয়েড আৰ্থ্ৰাইটিছত আমাৰ যি white blood cells যিবোৰ আমি ইমিউন সেলস বুলি কওঁ ইহঁত বিলাকে কি কৰে ইহঁত বিলাকে আমাৰ বোন সেলস বিলাকক মাৰিবলৈ আৰম্ভ কৰে যেটো কৰা উচিত নহয় যেহেতুকে বোন সেলস বিলাকক মাৰিবলৈ আৰম্ভ কৰে সেই তেতিয়াই এনেকুৱা ধৰণৰ ইনফ্লেমেশন পেইন গাঁঠিৰ বিষ জ্বলনি পুৰণি এই গোটেইবোৰ আলটিমেটলি বিষ বেদনা গোটেইবিলাক আৰম্ভ হয় অটো ইমিউন ডিজিজ বুজি পাইছেনে আপোনালোকে অটো ইমিউন ডিজিজ কাক কোৱা হয় আইডিয়া অটো ইমিউন ডিজিজ ঠিক আছে ওকে আৰু বহুত এক্সাম্পলছ আছে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বুলিয়ে নহয় তেনেকুৱা বহু ধৰণৰ আপোনালোকে এক্সাম্পলছ দেখিব ৰিউমেটয়েড কি অটো ইমিউন ডিজিজৰ আৰু এটা এক্সাম্পল দিও আপোনালোকৰ মনত আছে নে নাই আমি এবিধ এনিমিয়াৰ কথা পঢ়িছিলো যাক আমি পাৰ্নিচিয়াছ এনিমিয়া বুলি কৈছিলো পাৰ্নিচিয়াছ এনিমিয়া মই যিখন চাৰ্ট দিছিলো সেই চাৰ্টত লিখা আছিলে পাৰ্নিচিয়াছ এনিমিয়া কেতিয়া হয় যদি ভিটামিন B6ৰ যদি ডেফিচিয়েন্সি হয় তেতিয়া পাৰ্নিচিয়াছ এনিমিয়া হয় হয়নে ভিটামিন B6ৰ ডেফিচিয়েন্সি যেতিয়া হয় তেতিয়া হলে কি হয় আৰ বেছি ভালদৰে
বনাব নোৱাৰা অৱস্থা আমাৰ শৰীৰে ভালদৰে আৰবিসি বনাব নোৱাৰে যদি শৰীৰে ভালদৰে আৰবিসি বনাব নোৱাৰে তেতিয়া অটোমেটিক কি হ'ব আমাৰ শৰীৰত হিমোগ্লোবিন কমি যাব শৰীৰত হিমোগ্লোবিন কমা মানে আলটিমেটলি তাকে আমি এনিমিয়া বুলি কওঁ এটো আমি পাৰ্নিচিয়াছ এনিমিয়া হিচাপত আমি পঢ়িছিলো কিন্তু পাৰ্নিচিয়াছ এনিমিয়া এটা বস্তু মনত ৰাখিব কিছুমান পাৰ্নিচিয়াছ এনিমিয়া আমি অটো ইমিউন বুলিও কওঁ অটো ইমিউন ডিজিজ বুলিও কওঁ কেতিয়াবা কি হয় কেতিয়াবা ভিটামিন B6 ডেফিচিয়েন্সিত আমাৰ শৰীৰে ভালদৰে আৰবিসি বনাব নোৱাৰে কিন্তু কেতিয়াবা কি হয় আমাৰ যি ইমিউন সেলস যাক আমি WBC বুলি কওঁ এই WBC বুৰে আৰবিসি বিলাকক মাৰিবলৈ আৰম্ভ কৰে আৰবিসি বুৰৰ হৈতে ফাইট কৰিবলৈ আৰম্ভ কৰে যদি আৰবিসি বুৰৰ হৈতে ফাইট কৰিবলৈ আৰম্ভ কৰিছে যদি আৰবিসি বুৰক মাৰিবলৈ আৰম্ভ কৰিছে তেতিয়া অটোমেটিক কি হ'ব আৰবিসি আমাৰ শৰীৰত কমি যাব আৰবিসি কাউন্ট যদি কমি যায় তেতিয়া হলে হিমোগ্লোবিন প্ৰডাকশন কেনেকে হ'ব হিমোগ্লোবিন প্ৰডাকশনো ভালদৰে হ'ব নোৱাৰিব যদি ভালদৰে হিমোগ্লোবিন প্ৰডাকশন হ'ব নোৱাৰে তেতিয়া হলে এনিমিয়া দেখা দিয়ে আৰু ইয়াকো আমি পাৰ্নিচিয়াছ এনিমিয়া বুলি কওঁ তেনেহলে আজিৰ ক্লাছত আপোনালোকে দুটা পইণ্ট মনত ৰাখক পুৰণা হেলথ এণ্ড ডিজিজ এই চেপ্টাৰটো আমি যেতিয়া ষ্টাৰ্ট কৰিছিলো আমি যেতিয়া ভিটামিন ডেফিচিয়েন্সি ডিজিজ ভিটামিন বুৰৰ ডেফিচিয়েন্সি ডিজিজৰ বিষয়ে আমি যেতিয়া পঢ়িছিলো তেতিয়াই মই আপোনালোকক মেনশন কৰিছিলো যে ভিটামিন B6 ৰ ডেফিচিয়েন্সি হলে পাৰ্নিচিয়াছ এনিমিয়া হয় আৰু আজি আপোনালোকে আৰু এটা নতুন কথা এটা গম পালে যে কেতিয়াবা আমাৰ পাৰ্নিচিয়াছ এনিমিয়া অটো ইমিউন ডিসঅৰ্ডাৰ হিচাপেও পাৰ্নিচিয়াছ এনিমিয়া আমি দেখা পাওঁ যেতিয়া আমাৰ নিজৰ বডি সেলসে নিজৰ WBC বুৰে নিজৰ আৰবিসিক মাৰিবলৈ আৰম্ভ কৰে তো দুটা এক্সাম্পল মই দিলুৱে ইয়াৰ পিছত নেক্সট এক্সাম্পল আৰু এটা নেক্সট এক্সাম্পল দিও ডায়াবেটিছৰ তিনটা টাইপ থাকে আমি ডায়াবেটিছ হলে জানো ডায়াবেটিছ হলে কি হয় সকলোৱে জানে ডায়াবেটিছ হলে কি হয় ব্লাড সুগাৰ বাঢ়ি যায় কি কাৰণে বাঢ়ে ব্লাড সুগাৰ বাঢ়ে কাৰণ ইনসুলিন কমে আমাৰ শৰীৰত ইনসুলিন কমাৰ ফলত আমাৰ শৰীৰত ব্লাড সুগাৰ বাঢ়ে এতিয়া এই গুটেই ডায়াবেটিছৰ যি ডায়াবেটিছ আসলতে তিনি প্ৰকাৰৰ থাকে টাইপ 1 টাইপ 2 আৰু জেষ্টেশনাল ডায়াবেটিছ দেখিছে কিছুমান কি দেখো কিছুমান ডায়াবেটিছ আমি সৰু লৰা ছোৱালী শিশুসকলৰ মাজতো আমি ডায়াবেটিছ হোৱা দেখা পাওঁ আৰু যেতিয়া শিশুসকলৰ মাজত আপোনালোকে ডায়াবেটিছ হোৱা দেখা পাব সেইটোকে কোৱা হয় টাইপ 1 ডায়াবেটিছ মনত ৰাখিব যদি শিশুসকলৰ মাজত যদি আপোনালোকে ডায়াবেটিছ হোৱা দেখা পাইছে ঠিক আছে যদি শিশুসকলৰ মাজত ডায়াবেটিছ হোৱা দেখা পাইছে হেয়া হৈছে টাইপ 1 ডায়াবেটিছ আৰু এই টাইপ 1 ডায়াবেটিছ টো হৈছে অটো ইমিউন ডিসঅৰ্ডাৰ এআই হৈছে অটো ইমিউন ডিসঅৰ্ডাৰ ঠিক আছে নে সকলোৰে তাৰ মানে আমি কি বুজিলো এটা মোক এটা কথা কওকচোন ইনসুলিন কোৰ পৰা প্ৰডিউস হয় yes very good হিৰক বিভূতি আৰু পেনক্ৰিয়াছ নামৰ very good পেনক্ৰিয়াছৰ কিছুমান সেলস আছে আমি বিটা সেলস বুলি কওঁ দীপজ্যোতি হাজৰিকা very good তো এনিৱে এজ অফ নাও বাকি যি সকল নন বায়োলজি ব্যাকগ্ৰাউন্ড বা নন সায়েন্স ব্যাকগ্ৰাউন্ড আপোনালোকে ইমান চিন্তা কৰিব নালাগে কি সেলস হয় বিটা সেলস নে হেৰি সেলস আলফা সেলস হেবোৰ ইমান মনত ৰাখিব নালাগে খালি এটা বস্তু জানি থওক যে পেনক্ৰিয়াছৰ কিছুমান স্পেশাল সেলস পেনক্ৰিয়াছৰ গুটেইটো পেনক্ৰিয়াছে ইনসুলিন প্ৰডিউস নকৰে ঠিক আছে পেনক্ৰিয়াছ এটা বহুত ডাইভাৰ্সিফাইড এটা মানে আমাৰ অৰ্গান হয় বুলি ক'ব পাৰে পেনক্ৰিয়াছৰ কাম পেনক্ৰিয়াছে বহুত কিবা কিবি বহুত ধৰণৰ কেতিয়াবা হৰমোনছ প্ৰডিউস কৰিব কেতিয়াবা এনজাইমছ প্ৰডিউস কৰিব বাৰু যি কি নহওক পেনক্ৰিয়াছৰ কিছুমান স্পেশাল সেলসে ইনসুলিন প্ৰডিউস কৰে ঠিক আছে আমাৰ নৰমাল মানুহৰ তাত এটা লেভেলত ইনসুলিন থকা বিৰাট দৰকাৰী এটা সেই পেনক্ৰিয়াছৰ যিবোৰ সেলসে ইনসুলিন প্ৰডিউস কৰে ভাবকচোন আমাৰ WBC বিলাকে যদি সেই পেনক্ৰিয়াছৰ সেই পাৰ্টিকুলাৰ সেলস বিলাকক যদি অ্যাটাক কৰিবলৈ ধৰে এই বস্তুটো আমি শিশুসকলৰ মাজত দেখো যে WBC কিছুমান WBC মই এটা স্পেসিফিক নাম কোৱা নাই বাট মনত ৰাখক আমাৰ ইমিউন সেলস যেহেতুকে WBC হয় মই WBC বুলি মই মেনশন কৰি আছো স্পেসিফিক কিছুমান WBC এ কি কৰে পেনক্ৰিয়াছৰ কিছুমান সেলস যিবোৰে ইনসুলিন প্ৰডিউস কৰে সেই পেনক্ৰিয়াছক অ্যাটাক কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়া কি হ'ব সেই সেলস বিলাকে
ইনসুলিন ভালদৰে প্ৰডিউস কৰিব নোৱাৰিব যদি ভালদৰে যদি বডিত ইনসুলিন প্ৰডিউস কৰিব নোৱাৰে তেতিয়া হলে কি হ'ব শৰীৰত ব্লাড সুগাৰ অটোমেটিক্যালি বাঢ়ি যাব সেই কাৰণে কিছুমান শিশুৰ মাজত জন্মগতভাৱে কিছুমান শিশুৰ ডায়াবেটিস হোৱা দেখা পাব এয়াই হৈছে টাইপ 1 ডায়াবেটিস দুটা পইণ্ট এটা হৈছে অটোইমিউন ডিজিজ এটা হৈছে শিশুসকলৰ মাজত টাইপ 1 ডায়াবেটিস আমি দেখা পাওঁ Next, dekhibo type 2 diabetes. Type 2 is the most common diabetes jibur ami dangor manu. Amar family jito ataikoi common no. Dangor hoito ma, deuta, khura, khuri, mama, mami ji hogoru peha pehi. Ami ei gutei dangor lokhokolor majot jito diabetes dekhu, heya hoise type 2 diabetes. Eya autoimmune disease nohoy. Thik ase? Autoimmune disease nohoy. Eta data eta ko recently recently buli komaru Indian Express or eta report onujai Indiat diabetic patient or hoinkha jodi apunaloke sai 101 million people of India are affected with diabetes ketiaba moi ei data bla ki karne ko apunaloke maje homoy dekhibo ma class or maje data support koi jao এই ডেটাবোৰ কেতিয়াবা আপোনালোকৰ মেইনছৰ আনসাৰ ৰেটিংত সহায় কৰিব ঠিক আছে এই গুটে এক্সামৰ যি প্ৰক্ৰিয়া ইয়াতে কনসেপ্ট আৰু ফ্যাক্টস দুইটা বস্তু দৰকাৰী কনসেপ্ট আৰু ফ্যাক্টস মিলাই পেলাই আপুনি এটা ভাল আনসাৰ প্ৰস্তুত কৰিব পাৰিব মই কি কলো 101 মিলিয়ন পিপল ভাৰতৰ 101 মিলিয়ন লোক ডায়াবেটিস এই যি ডায়াবেটিস ব্লাড সুগাৰ বাঢ়ি যায় ডায়াবেটিস এৰে এফেক্টেড Aru this 101 million, it counts for 11.4% approximately. Thik ase tar mane amar bharator 11.4% almost look diabetes at akranto. Ei data tu monot rakhibo kindly monot rakhibo. Aru parile moi eta exactly report tu kune uliaisle moi exactly mur monot nai. Parile source tu mane note down kori thobo je according to this report. Kuntu report according to যদি WHO উলাইছে দেন according to WHO যদি বেলেগে উলাইছে দেন according to অমুক just মই পাহৰিলো সেই ৰিপৰ্টটো হেই কৰিব according to অমুক 101 million people of India are affected with diabetes which accounts for 11.4% ঠিক আছে আৰু যেহেতুকে মই টাইপ 2 ডায়াবেটিসৰ কথা কৈ আছো এয়া অটোইমিউন ডিজিজ নহয় মানে আমাৰ WBC গৈ পেলাই আমাৰ পেনক্ৰিয়াছৰ সেই সেলস বিলাকক নামাৰে ইয়াতে কি হয় ইয়াতে কিবা কাৰণত মই গুটেই কাৰণটো ক'ব লাগিলে আৰু এবিলাক বহুত ইন ডেপথ বায়োলজি পঢ়া হ'ব হিমানটো প্ৰয়োজন নাই জাস্ট মনত ৰাখক যে কিবা কাৰণত আলটিমেটলি ইনসুলিন কি হয় ইনসুলিন হৰমন হয় ন হৰমনবোৰ কি হয় প্ৰটিনে হয় আলটিমেটলি কিবা মেল ফাংশনৰ কাৰণে আমাৰ প্ৰপাৰ ইনসুলিন প্ৰডাকশনত হেম্পাৰ হৈছে প্ৰপাৰ ইনসুলিন প্ৰডাকশনত বাধা পৰিছে কিবা এটা মেল ফাংশনৰ কাৰণে আৰু সেই কাৰণে আমি বয়সিয়াল বুলি নকো এটা পাৰ্টিকুলাৰ এজৰ পিছত আমি মিডল এজড গ্ৰুপ বিলাকৰ মাজত আমি এনেকুৱাকে এডাল্টস বিলাকৰ মাজত আমি টাইপ 2 ডায়াবেটিস হোৱা আমি দেখা পাও টাইপ 1 ডায়াবেটিস আৰু টাইপ 2 ডায়াবেটিসৰ মাজত ডিফাৰেন্স সকলোৰে ক্লিয়াৰ হৈছে নে বুজি পাইছে নে সকলোৱে ডিফাৰেন্স বেসিক ডিফাৰেন্স চিলড্ৰেন এডাল্ট অটোইমিউন নহয় জাস্ট এটা ডিফাৰেন্স নেক্সট আৰু এটা ডায়াবেটিসৰ আৰু এটা টাইপ আছে যাক আমি জেষ্টেশনাল ডায়াবেটিস বুলি কওঁ জেষ্টেশনাল ওয়ার্ডটো এই যে তো ওয়ার্ড দেখিছে এই ওয়ার্ডটো মানে হল এই ওয়ার্ডটো প্ৰেগন্যান্সিৰ লগত ৰিলেটেড কেতিয়াবা দেখিব কিছু সংখ্যক মহিলা যেতিয়া তেওঁলোক প্ৰেগনেন্ট হয় হঠাতে তেওঁলোকৰ ডায়াবেটিস দেখা দিয়ে তেওঁলোকৰ প্ৰেগনেন্ট হোৱাৰ আগতে ডায়াবেটিস নাছিলে হঠাতে প্ৰেগনেন্সিৰ সময়ত তেওঁলোকে যেতিয়া ব্লাড টেষ্ট কৰায় ব্লাড সুগাৰ বিৰাট হাই পায় গুটেই থ্ৰুআউট দ্য প্ৰেগনেন্সি যেতিয়া জি আলটিমেটলি 9-10 মাহ জি আলটিমেটলি হেৰি বেবি ক্যাৰি কৰে সেই সময়টোলৈকে তেওঁলোক মানে ডায়াবেটিক হৈ থাকে যেনি বেবিটো কনসিভ কৰিলে ল'ৰা-ছোৱালী জন্ম দিয়াৰ পিছত আকৌ ব্লাড সুগাৰ নামি যায় তাৰ মানে ডায়াবেটিস আকৌ সাবসাইড ৰিডিউস হৈ যায় এনেকুৱা ধৰণৰ ডায়াবেটিসক আমি জেষ্টেশনাল ডায়াবেটিস বুলি কওঁ প্ৰেগনেন্ট মহিলাৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ ডায়াবেটিস দেখা পাওঁ এয়াও এটা আলটিমেটলি যেহেতুকে হৰমোনাল আপ ডাউন গুটেই বডিটোত বহু ধৰণৰ প্ৰেগনেন্সিৰ সময়ত বডিটোত বহু বেলেগ ধৰণৰ আমাৰ শৰীৰে বহুত বেলেগ ধৰণৰ ক্ৰিয়া কৰি থাকে তো সেই সময়ত কি হয় ইনসুলিনৰো মেল ফাংশনিং হৈ পেলাই ভালদৰে মানে পেনক্ৰিয়াছৰ সেই সময়ত পাৰ্টিকুলাৰ সেলছৰ মেল ফাংশনিং হৈ পেলাই ভালদৰে ইনসুলিন প্ৰডিউস কৰিব নোৱাৰা হয় আৰু যেহেতুকে ভালদৰে ইনসুলিন প্ৰস্তুত কৰিব নোৱাৰা হয়
সেই সময়খিনিত প্ৰেগনেন্সিৰ সময়ছোৱাত জেষ্টেশনাল ডায়াবেটিস হোৱা আমি কিছু মহিলাৰ ক্ষেত্ৰত আমি দেখা পাওঁ কিন্তু তেওঁলোকে ডেলিভাৰী কৰাৰ পিছত কনসিভ কৰাৰ পিছত নৰ্মেল হৈ যায় কিন্তু ইয়াতে এটা কিন্তু আছে এই মহিলাসকল যিসকল প্ৰেগনেন্সিৰ সময়ত তেওঁলোকৰ ডায়াবেটিস হোৱা দেখা পোৱা যায় তাৰপিছত আকৌ ডায়াবেটিস ঠিকো হৈ যায় এটা সাৰ্টেন এজ ধৰক 40 বছৰ বয়স 35 পৰা 40 বছৰ বয়স যেতিয়া তেওঁলোকৰ হয় প্ৰায় ইমানটো এজ যেতিয়া হয় তেওঁলোকৰ আলটিমেটলি টাইপ 2 ডায়াবেটিস হুয়া মানে টাইপ 2 ডায়াবেটিস হবলে আৰম্ভ কৰে আৰু এবাৰ হল মানে there is no looking back ডায়াবেটিস এনেকুৱা এটা বেমাৰ যেটো আলটিমেটলি ঠিক নহয় আমি কি কৰিব লাগে কন্ট্ৰোল কৰিব লাগে হয়নে লাইফস্টাইল ডিজিজ বুলি আমি যেহেতুকে কওঁ হে আলটিমেটলি কন্ট্ৰোল কৰাৰ বাহিৰে উপায় নাই তো ধৰক 25 জাস্ট এটা ৰাফ আইডিয়া এটা দিছো এগৰাকী মহিলা 25-26 বছৰ বয়সত suppose দেই without means harming anyone's consent মো ডাঙৰ হয় ভাই মো 25-26 বছৰতকে মোৰ বয়স হৈ গল তো 25-26 বছৰ যদি কোনোবা মহিলা প্ৰেগনেন্ট হয় সেই সময়ত সাপোজ তেওঁলোকৰ ডায়াবেটিসে দেখা দিলে কনসিভ কৰিলে ধুনিয়াকে নৰ্মেল হল কিন্তু আকৌ 35-40 বছৰত হেইটো পাৰ্টিকুলাৰ এজ গ্ৰুপত আকৌ তেওঁলোকৰ ডায়াবেটিসে দেখা দিব আৰু সেই সময়ত যেতিয়া ডায়াবেটিসে দেখা দিব এয়া টাইপ 2 ডায়াবেটিস আৰু হেয়া আৰু ঠিক নহয় ঠিক আছে তো কি কাৰণে এনেকুৱা হয় কাৰণ সেই তেওঁলোকৰ সেই পাৰ্টিকুলাৰ জিন আছে তেওঁলোকৰ শৰীৰত সেই পাৰ্টিকুলাৰ ডায়াবেটিকৰ জিন আছে ডায়াবেটিক হোৱাৰ সম্ভাৱনা অলৰেডি আছে সেই কাৰণে তেওঁলোকৰ সেই এটা পাৰ্টিকুলাৰ টাইমত ডায়াবেটিসে দেখা দিয়ে এজ অফ নাও মনত ৰাখক এটা হৈছে প্ৰেগনেন্সিৰ সময়ত ডায়াবেটিসে দেখা দিয়ে এটা হৈছে টাইপ 1 শিশুসকলৰ মাজত এটা যেটো অটোইমিউন হয় আৰু এটা হৈছে টাইপ 2 যেটো এডাল্টছৰ মাজত আৰু এই গুটেইবোৰ ডায়াবেটিস যত আলটিমেটলি গুটেইবোৰ প্ৰসেছত আমি কি দেখিলো ব্লাড সুগাৰ যেহেতুকে বাঢ়ি যায় এই ডায়াবেটিসটোক আমি ডায়াবেটিস মেলিটাস বুলি কওঁ এতিয়া আমি সাধাৰণ ভাষাত সকলোৱে ডায়াবেটিস বুলি কওঁ কিন্তু ডায়াবেটিসও আকৌ দুই ভাগত দুই ধৰণৰ ডায়াবেটিস আছে যেটো ডায়াবেটিসৰ কাৰণে ব্লাড সুগাৰ বাঢ়ি যায় আমি নৰমালি আমি এই ডায়াবেটিসৰ বিষয়ে জানো যে ব্লাড সুগাৰ বাঢ়ি গৈছে এই ডায়াবেটিসটোক ডায়াবেটিস মেলিটাস বুলি কোৱা হয় মেল মানে হৈছে হানি কেতিয়াবা সৰ্দি খাসি কাহ সৰ্দি হলে মেলিটাস কিবা কিবি যিবিলাক ভিক্স অমুক কিবা হানিৰ লগত ৰিলেটেড যদি আপুনি চাই এডভাৰটাইজমেন্টবোৰ চাবচোন কিবা মেলিটাস মেল কিবা এনেকুৱা ধৰণৰ টাৰ্ম বিলাক ইউজ কৰে এডভাৰটাইজমেন্ট বিলাকত অলপ ভালদৰে আজিৰ পৰা লক্ষ্য কৰিবচোন এই কাহৰ কাৰণে ভিক্স বা জি হেবিলাক ওলাই তেনেকুৱা হে মেলিটাস শব্দটো কেতিয়াবা আপোনালোকে শুনা পাব তো মেল মানে হল হানি আৰু মৌ কি হয় আৰু মৌ কি হয় ইটস সুইট ইন টেষ্ট মিঠা হয় হয়নে যেহেতুকে মৌ মিঠা হয় সেই কাৰণে ব্লাড সুগাৰ যেহেতুকে বাঢ়ি যায় নামটো মেলিটাস বুলি নামটো দিয়া হৈছে এতিয়া যদি এইটোক যদি ডায়াবেটিস মেলিটাস বুলি কয় আন এটা ডায়াবেটিস আছে যাক আমি ডায়াবেটিস ইনসিপিডাস বুলিও কওঁ এই ডায়াবেটিস ইনসিপিডাসটো কিন্তু ব্লাড সুগাৰ বাঢ়াৰ লগত কোনো সম্পৰ্ক নাই মনত ৰাখিব এই ডায়াবেটিস ইনসিপিডাসটো তেতিয়া কি হয় ফ্ৰিকুৱেন্ট ইউৰিনেটিং খুব ঘনাই পেচাব লাগে ডায়াবেটিস ইনসিপিডাস ঘনাই পেচাব লাগে কি কাৰণে কাৰণ আমাৰ শৰীৰত এটি হৰমন থাকে যাক আমি এন্টি ডাইউৰেটিক হৰমন বুলি কওঁ ADH এন্টি ডাইউৰেটিক হৰমন এই ইউৰেটিক ওয়ার্ডটো আহিছে ইউৰিনৰ হৈতে ইয়াৰ সম্পৰ্ক ইউৰেটিক ইউৰিন পেচাব এন্টি মানে অপোজিট এগেইনষ্ট তাৰ মানে এই এন্টি ডাইউৰেটিক হৰমনৰ কাম কি পেচাব ৰখাই থৈ দিয়ে ঠিক আছে এন্টি ডাইউৰেটিক হৰমন যদি আমাৰ শৰীৰৰ ভিতৰত ঠিক এমাউন্টত যদি থাকে আমাৰ পেচাব কিছু সময়ৰ কাৰণে আমি যে পেচাব ৰখাই থব পাৰো কিছু সময়ৰ কাৰণে আমি কন্ট্ৰোল যে কৰি ৰাখিব পাৰো এন্টি ডাইউৰেটিক হৰমন কিন্তু কিছুমান লোকৰ শৰীৰত আপোনালোকে কি দেখিব এই এন্টি ডাইউৰেটিক হৰমনৰ মাত্ৰা কমি যায় যেতিয়া এই এন্টি ডাইউৰেটিক হৰমনৰ মাত্ৰা কমি যায় তেতিয়া তেওঁলোকৰ কি হয় পেচাব ৰখাই থব পৰা ক্ষমতাও কমি যায় যেহেতুকে তেওঁলোকৰ পেচাব ৰখাই থব পৰা ক্ষমতা কমি যায়
ঘনাই ঘনাই পেচাব লাগে আৰু এইটোকে আমি ডায়েবেটিছ ইনচিপিডাছ বুলি কওঁ তো মনত ৰাখিব দুই প্ৰকাৰৰ ডায়েবেটিছ আৰু মেজৰলি আমি মোষ্ট অফ দ্য টাইম আমি ডায়েবেটিছ বুলি যদি লিখা থাকে আমি ডায়েবেটিছ মেলিটাছৰ কথা কওঁ য'ত ইনচুলিনৰ লগত গোটেই ক্ৰিয়াকৰ্ম ব্লাড চুগাৰৰ লগত গোটেইখিনি যি প্ৰক্ৰিয়া চলে আৰু এটা হৈছে ADH নামৰ হৰমনটোৰ সৈতে জড়িত যাক আমি ডায়েবেটিছ ইনচিপিডাছ এই বস্তুটো পিপিটিত নাই কাইণ্ডলি আপোনালোকে মোৰ যিহেতুকে মনত পৰিলে মই বস্তুটো একেলগে কৈ দিছো আৰু কেতিয়াবা হিউমেন ফিজিঅলজিও যিহেতুকে মাজে সময় মই ইনক্লুড কৰি যাওঁ এই পইণ্টছ বিলাক কাইণ্ডলি আপোনালোকে নোট ডাউন কৰি ৰাখিব ক্লিয়াৰ এখিনিলৈকে বুজি পাইছে যিসকল হয়তো নন সায়েন্স বেকগ্ৰাউণ্ড বা নন বায়োলজি বেকগ্ৰাউণ্ড হয়তো এটা নতুন কথা আপোনালোকৰ বাবে কাৰণ আমি ডায়েবেটিছ মাত্ৰ ব্লাড চুগাৰৰ লগত সম্পৰ্ক ডায়েবেটিছৰ কথাহে আমি জানিছিলো হয় হিৰকজী শৰ্মা ক'ব পাৰে আলটিমেটলি বস্তুবিলাক চাওক মেলিটাছ ডেৰিছ য়েছ একচুৱেলি চাওক বস্তুটো কি হয় মেজৰিটি অফ দি পিপল আমি কি দেখো আমাৰ যি মানে মেজৰিটি ডায়েবেটিক পেচেণ্টৰ ক্ষেত্ৰত তেওঁলোকৰ এই ইনচুলিনৰ মাত্ৰাও কমে প্লাছ এই হৰমনটোৰো মাত্ৰা অলপ কমি যায় ঠিক আছে এই বস্তুটো একেলগে হয় আৰু চাওক ইনচুলিন আমি মই অলৰেডি আপোনালোকক পঢ়াইছো ইনচুলিন আমি দিব পাৰো কিন্তু এন্টিডাইউৰেটিক হৰমন আৰু তেনেকুৱা কোনো ব্যৱস্থা নাই তো বস্তুটো একেলগে চলে সেইকাৰণে ওভাৰঅল ডায়েবেটিছ ঠিক আছে ওভাৰঅল ডায়েবেটিছ এটা হয় যে যিসকল ডায়েবেটিক পেচেণ্ট থাকে তেওঁলোকৰো হেৰি ফ্ৰিকুৱেণ্ট তেওঁলোকৰ পেচাব লাগে প্লাছ অকণমান তেওঁলোকৰ পেচাবৰ গোন্ধটো অলপমান বেলেগ হয় ঠিক আছে আপোনালোকে নৰ্মেল মানুহৰ পেচাবৰ যি গোন্ধ আৰু ডায়েবেটিক পেচেণ্টৰ যি পেচাবৰ গোন্ধ সেই গোন্ধটো এটা ডিফাৰেঞ্চ এটা আছে তো কথাটো হ'ল য়েছ তো বেচিক ফ্ৰুটি স্মেল কাৰণ চুগাৰ যিহেতুকে বাঢ়ি যায় সেইকাৰণে ফ্ৰুটি স্মেল তো কি হয় তেওঁলোকৰো দেহত এই হৰমনৰো অলপমান আপ ডাউন বুলি ক'লে ভুল হ'ব এই হৰমনৰ লেভেল অলপমান হ'লেও কমা দেখা পোৱা যায় সেইকাৰণে তেনেকুৱা ধৰণৰ তেওঁলোকৰ এই পেচাবৰ লগত ৰিলেটেড এটা ইস্যু হয় বাকি কোনোবাই সুধিছিলে আই থিংক ইছমাইল তেখেত আপুনি সুধিছিলে জেনেটিক হয় নহয় চাওক বস্তুটো আলটিমেটলি সকলোবোৰ বস্তু জিনতেই থাকে আমাৰ সকলোবোৰ বস্তু জিনতেই থাকে সব বস্তু আমি জিনৰ পৰাই পাওঁ ঠিক আছে আমাৰ বংশত কাৰোবাৰ থাকিব লাগিব সেই জিনটোৱে আমি আলটিমেটলি পাওঁ তো য়েছ ইনডাইৰেক্টলি আপুনি যদি ক'বলৈ যায় জেনেটিক হয় সেই জিনটো ফাইনেলি যদি প্ৰটিনৰলৈকে যদি এক্সপ্ৰেছ হয় আজি চাওক এই হৰমনটো যদি মই প্ৰটিন বুলি কওঁ এই হৰমনটোৰ বাবেও এটা জিন ৰেছপন্সিবল নহয় জানো তো আমি এই জিনবোৰ কাৰ পৰা পাম মা দেউতাৰ পৰাই পাম তো য়েছ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি আপুনি চাওক সব বস্তু আমি জেনেটিক্স হিচাপে আমি চাব লাগিব তো এই হৰমনৰ লেভেল কমি যোৱাটো জিনত আছে যদি এক্সপ্ৰেছ হৈ যায় তেতিয়াহ'লে সেই বেমাৰটো আমাক দেখা দিয়ে কিছুমানৰ ক্ষেত্ৰত এক্সপ্ৰেছ হোৱা দেখা পোৱা নাযায় তো এটা লেভেললৈকে নৰ্মেল থাকে ঠিক আছে হোপফুলি জেনেটিক ইঞ্জিনিয়াৰিঙৰ থ্ৰুৰে হোপফুলি সলভ কৰিব পাৰিম কিন্তু জেনেটিক ইঞ্জিনিয়াৰিং যেতিয়া আমি ব্যৱহাৰ কৰো ইয়াৰো আলটিমেটলি এটাটো ভেৰি হাই কষ্ট আৰু ছেকেণ্ড পইণ্টটো হ'ল বহুত ৰিস্ক ফেক্টৰ্ছ বহুত থাকে এজন মানুহ যেতিয়া তেখেতৰ বয়স যেতিয়া বাঢ়ি যায় আৰু সেই অবভিয়াছলি যদি ফেমিলিত যদি ডায়েবেটিছ আছে তেনেহ'লে সেই প্ৰেগনেঞ্চিৰ সময়তে বা কনচিভ কৰাৰ পিছতে ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছতেই হয়তো আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগিব আজিৰ ডেটত তেনেকুৱাই কৰা দৰকাৰ চাওক এটা চিম্পল কথা কওঁ ডায়েবেটিছ এনেকুৱা নহয় যে চাওক যদি জেনেটিক আমি ডায়েবেটিছ বংশত আছে আমাৰো হ'ব তেনেকে আমি কৈ দিছো আলটিমেটলি ডায়েবেটিছক আমি জেনেটিক বেমাৰ বুলি ধাপ্পা লগাই দিছো কিন্তু বহু বছৰ আগৰ কথা ভাবকচোন যি সময়ত মানুহে এক্সাৰচাইজ কৰিছিলে ৱৰ্কআউট কৰিছিলে মানে মই আজিৰ এই ৱৰ্কআউটৰ কথা কোৱা নাই যিসকলে সঁচাকে খাটিছিলে তেওঁলোকৰ ইমানো এনেকুৱা ধৰণৰ ইছ্যুজ বা প্ৰব্লেমছ আমি দেখা পোৱা নাছিলো সেইকাৰণে বাৰে বাৰে মই এইটো কথা বাৰে বাৰে মই মেনশ্যন কৰিছো জেনেটিক হয় কিন্তু মোষ্ট ইম্পৰ্টেণ্টলি লাইফষ্টাইল ডিজিজ হয় আচলতে ডায়েবেটিছ লাইফষ্টাইল ডিজিজ আমি আমাৰ হেবিট যেতিয়ালৈকে চেঞ্জ নকৰো যিমান এনেকে চিটিং জব বা পঢ়া শুনাৰ লগত
আপোনালোক হয়তো ইয়াতে কোনোবা হয়তো ওয়ার্কিং প্রফেশনালস আছে হয়নে কোনোবা চাকৰি কৰিছে কোনোবা পঢ়ি আছে পঢ়াৰ পিছত কলেজ ইউনিভাৰ্সিটিৰ পিছত আপোনালোকে আহি পেলাই আকৌ এনেকে ক্লাস কৰিছে সো ওয়েল এন্ড গুড কিন্তু try to make out some time অকনমান সময় উলিয়াই পেলাই at least নিজৰ শৰীৰটোৰ কথাও ভাবিবলে মানে হেৰি কৰক কাৰণ এই বস্তুবোৰ যদি আমি যদি কন্টিনিউয়াস এক্সাৰসাইজ মানে মই ম্যাসিভ এক্সাৰসাইজ বুলি কোৱা নাই at least ওয়াকও যদি কৰে খুজ কাঢ়া হেবিটটো যদি বনাই ৰাখে নিশ্চয় এই লাইফস্টাইল ডিজিজবোৰ আমি বহু পৰিমাণে আমি কন্ট্ৰোল কৰিব পাৰিম লাইফস্টাইল ডিজিজত ডায়াবেটিস ওবেসিটি এই সকলোবোৰ লাইফস্টাইল ডিজিজত আজিকালি ইনক্লুড হৈছে ঠিক আছে জিনতো সব বস্তু থাকে কন্ট্ৰোল কৰাটো কিছুমান বস্তু এইবিলাক বেমাৰ কন্ট্ৰোল কৰাটো বহু পৰিমাণে আমাৰ হাততো থাকে খাদ্যটো আমি বহুতখিনি কন্ট্ৰোল কৰিব লাগে তো বহুত কথা এইবোৰ এনিৱে ইন ডেপথ গলেও দিগদাৰ জানিবলেও মন যায় Moving on to the next, sickle cell anemia. Sickle cell anemia যেতিয়া হয় মই বুট কৰো আগতে মেনশন কৰিছিলবে এয়াও এক প্ৰকাৰ এনিমিয়াই হয় এনিমিয়া হলে এটা বস্তু খালি মনত ৰাখিব এনিমিয়াৰ লগত ৰিলেটেড এটাই কথা হিমোগ্লোবিন যেতিয়া কমি যায় আমি এনিমিয়া মানে তেজ কমা বুলি কওঁ আসলে তেজ নকমে সাধাৰণ মানুহে সাধাৰণ ভাষাত তেজ কমি যোৱা বুলি কয় আসলে তেজ নকমে তেজে হৈ থাকে হিমোগ্লোবিন কমি যায় এটা চাওকচোন হিমোগ্লোবিন থাকে আরবিসি রেড ব্লাড সেলস নরমালি রেড ব্লাড সেলস বিলাক এনেকুৱা শেপৰ হয় বাইকনকেভ শেপ বুলি কোৱা হয় নরমাল শেপটো বাইকনকেভ এই রাউন্ড টাইপৰ শেপ দেখিব পাৰি কিন্তু অলপমান ভিতৰ ফালে গাতৰ নিচিনা হুমাই যোৱা এই এনেকুৱা দুইফালে গাতৰ নিচিনা ইফালেও এটা কাৰ্ভ এনেকুৱা যদি হলহেতেন দুইফালে যদি পেটটো উলাই থকাৰ নিচিনা হোৱা হলে বাই কনভেক্স বুলি কলোহেতেন পেটটো যদি এনেকে উলাই থাকিলেহেতেন কনভেক্স বুলি কলোহেতেন আৰু কিন্তু পেটটো এনেকে লুকাই আছে কাৰণে আমি কনকেভ বুলি কৈছো যেহেতুকে দুইফালে লুকাই আছে বাই কনকেভ শেপ হয় আৰবিসিৰ শেপ কি হয় বাই কনকেভ শেপ আৰু কিছুমান ফেকচুৱেল ডেটা দিও আৰবিসিৰ আয়ুস কেৱল 120 দিন আৰবিসিৰ আয়ুস কেৱল 120 দিন এটা this is the normal shape of RBC কিন্তু কেতিয়াবা আকৌ জেনেটিক ডিফেক্টৰ কাৰণে জিনত কিছুমান এনেকুৱা ডিফেক্ট আহি যায় যাৰ কাৰণে এই আৰবিসি বোৰ আমাৰ শৰীৰত থকা আৰবিসি বোৰ নৰ্মেল শেপৰ পৰা গৈ পেলাই কাচিৰ নিচিনা আকাৰ লয় যেতিয়া আৰবিসি বোৰ নৰ্মেল শেপৰ পৰা কাচিৰ নিচিনা আকাৰ লব তেতিয়া অটোমেটিক্যালি আৰবিসি বোৰে ফাংচন কৰিব নোৱাৰা হ'ব আৰবিসিৰ ফাংচন কি অক্সিজেন ট্ৰান্সপোর্ট করা মানে আরবিসি থাকে হিমোগ্লোবিনে অক্সিজেন ট্রান্সপোর্ট করে আরবিসি কাচিৰ নিচিনা আরবিসি যদি হৈ যায় নন ফাংশনাল হিমোগ্লোবিন ভালদৰে ফর্ম নহব হিমোগ্লোবিনৰ ডেফিসিয়েন্সি হ'ব হিমোগ্লোবিনৰ ডেফিসিয়েন্সি হোৱা মানে অক্সিজেনৰ ডেফিসিয়েন্সি অৰ্থাৎ এনিমিয়া হ'ব আৰু এই এনিমিয়াটোকে আমি সিকল সেল এনিমিয়া বুলি কওঁ চাওক এই গুটেই হেলথ এন্ড ডিজিজ যি চ্যাপ্টাৰ আমি পঢ়ি আছো এই গুটেই চ্যাপ্টাৰটোত আমি এনিমিয়া তিনি প্ৰকাৰৰ এনিমিয়াৰ কথা আমি পাতিছো এটাটো হৈছে নৰ্মেল এনিমিয়া কিছুমান এই আপোনাৰ ভিটামিন ফলিক এসিডৰ ডেফিসিয়েন্সি যেতিয়া হয়নে ফলিক এসিডৰ ডেফিসিয়েন্সি যেতিয়া হয় তেতিয়া আমি দেখো এনিমিয়া আচ্ছা মই অলপ আগতে এটা ভুল কলো পাৰ্নিশিয়াছ এনিমিয়াটো ভিটামিন B6 নহয় সায়ানোকোবালামাইন আছিলে ভিটামিন B12 আই এম ৰিয়েলি ভেৰি সৰি মোৰ ভুল হল মোৰ এতিয়া মাইন্ডত আকৌ হঠাতে আহি গল মোৰ চাৰ্টখন মোৰ চকুত যেতিয়া ভাহি আছে আই এম ৰিয়েলি ভেৰি সৰি মই অলপ আগতে আৰু এটা এনিমিয়াৰ কথা কলো পাৰ্নিশিয়াছ এনিমিয়া যেটো অটো ইমিউন ডিসঅৰ্ডাৰো হয় আৰু কেতিয়াবা ভিটামিন B12 B6 নহয় ভিটামিন B12 ফৰ ডেফিসিয়েন্সি তো পাৰ্নিশিয়াছ এনিমিয়া হোৱা দেখা পোৱা যায় পাৰ্নিশিয়াছ এনিমিয়া এটা বেলেগ এনিমিয়া নৰ্মেল এনিমিয়াতকে অলপ বেলেগ নৰ্মেল এনিমিয়া আমি ভিটামিন B6 ফলিক এসিড এইবিলাকৰ ডেফিসিয়েন্সিত আমি নৰ্মেল এনিমিয়া দেখো হয়নে পিৰিডক্সিন ফলিক এসিড ইহঁতৰ ডেফিসিয়েন্সিত আমি নৰ্মেল এনিমিয়া দেখো সায়ানোকোবালামাইন বা ভিটামিন B12 ফৰ ডেফিসিয়েন্সিত আমি পাৰ্নিশিয়াছ এনিমিয়া দেখো আৰু এয়া চাওক এটো হৈছে সিকল সেল এনিমিয়া কাচিৰ নিচিনা হোৱা এনিমিয়া কাচি জুনৰ নিচিনা যদি আৰবিসি ফৰ্ম হয় তেতিয়া আমি সিকল সেল এনিমিয়া বুলি কওঁ এতিয়া এটা বস্তু মই মেনশন কৰো সিকল সেল এনিমিয়া হয়তো এক্সামৰ পার্সপেক্টিভত অলপমান চাবলগীয়া এটা টপিক হয়
এটা কথাটো যেহেতুকে আমি কোৱেশ্চন নাকাটো আমি ডাইৰেক্ট ক'ব নোৱাৰো কিন্তু আমি এটা প্ৰবেবিলিটি আমি এটা আনিব পাৰো যেহেতুকে সায়েন্স এণ্ড টেকনলজি অলপমান কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে জড়িত কিবা নহয় কিবা এটা পইণ্ট এটা জড়িত হৈ থাকে এটা হয় আপোনাক একদম বেচিক জেনেৰেল সায়েন্সৰ কোৱেশ্চন সুধিব আৰু নহলে অলপমান যিবোৰ অলপমান ষ্টেণ্ডাৰ্ড লেভেলৰ কোৱেশ্চন সেইবিলাক ক'বাত নহয় ক'বাত কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে জড়িত হৈ থাকে ৰাইট সিকল সেল এনিমিয়া আমাৰ যি 2023-2024 যিখন বাজেট যোৱা বছৰ ফেব্ৰুৱাৰী মাহত আমাৰ নিৰ্মলা সীতাৰামন মেডামে যিখন বাজেট তেওঁ হেৰি কৰিছিলে সেই বাজেটত লিখা আছে সিকল সেল এনিমিয়া ভাৰতৰ পৰা এলিমিনেট কৰাৰ এটা এইম লোৱা হৈছে আৰু সেই টাৰ্গেট ইয়াৰটো হৈছে 2047 in the 100 years of our independence 2047 ত কি হ'ব আমাৰ 100 years of independence in this 100 years of independence India's aim hoise India is aiming to become a developed nation সকলোৱে জানে নিশ্চয় হয়নে আমি এখন developed country হোৱাৰ প্ৰস্তুতি চলাই আছো বৰ্তমান সময়ত তাৰোপৰি সিকল সেল এনিমিয়া কমপ্লিটলি যাতে নিৰাময় হয় ভাৰতবৰ্ষৰ পৰা কমপ্লিটলি যাতে আমি ইৰাডিকেট কৰিব পাৰো তাৰ বাবেও বহু ধৰণৰ ইনিশিয়েটিভ লোৱা হৈছে আৰু ইনিশিয়েটিভ আৰম্ভণি কৰা হৈছে এণ্ড টাৰ্গেট ইয়াৰ হৈছে 2047 এইটো পইণ্ট মনত ৰাখিব আৰু কি কাৰণে বিকজ এই যোৱা বছৰ যিখন বাজেট তাতে এই বস্তুটো মেনশ্যন কৰা হৈছিলে হয়তো সেইকাৰণে সিকল সেল এনিমিয়া মে বি সুধাৰ চান্স থাকিব পাৰে ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট ইনফৰমেশ্যন এটা মই কওঁ যাৰ সিকল সেল এনিমিয়া আছে ঠিক আছে যাৰ সিকল সেল এনিমিয়া আছে তেওঁলোকৰ মেলেৰিয়া নহয় ইম্পৰ্টেন্ট পইণ্ট যাৰ সিকল সেল এনিমিয়া আছে তেওঁলোকৰ মেলেৰিয়া নহয় এনি আইডিয়া এনেকুৱা কি হৈ গ'ল যাৰ কাৰণে মেলেৰিয়া সিকল সেল এনিমিয়া থকা লোকৰ মেলেৰিয়া নোহোৱা হৈ যায় মানে মেলেৰিয়া আক্ৰমণ কৰিব নোৱাৰে হিৰকজি শৰ্মা কিবা এটা হেৰি কৈছে আৰু কাৰোবাৰ কিবা এনি আইডিয়া লাইফ স্পেন একচুৱেলি চাওক মেলেৰিয়া মোক কওকচোন মেলেৰিয়া মহে বিয়পায় এনফেলিছ মহে বিয়পায় কিন্তু আচল যিটো পজিটিভ যিটো জাৰ্ম সেই জাৰ্মটো কি হয় কওকচোন মেলেৰিয়াৰ কাৰণে যিটো পজিটিভ জাৰ্ম অলৰেডি আমি পঢ়িছোৱে প্ৰটোজোৱা নামটো এক্সাক্ট নামটো বহুত ইম্পৰ্টেন্ট হয় এইটো প্ৰটোজোৱাৰ নাম কিন্তু মনত ৰাখিব লাগে প্লাজমোডিয়াম ভেৰি গুড প্লাজমোডিয়াম বহু প্ৰকাৰৰ প্লাজমোডিয়াম আছে হয়নে প্লাজমোডিয়াম ভাইভেক্স প্লাজমোডিয়াম ফেলচিপেৰাম প্লাজমোডিয়াম মেলেৰি প্লাজমোডিয়াম ভাইভেক্স মেজৰিটি আপুনি যদি পৃথিৱীত চাই 45% মেলেৰিয়া প্লাজমোডিয়াম ভাইভেক্সৰ পৰা হয় The majority of the malaria is because of Plasmodium vivax. ঠিক আছে কিন্তু Plasmodium falciparum টো হৈছে আটাইতকৈ হাৰ্মফুল বাৰু সেই প্লাজমোডিয়াম যিটো প্ৰটোজোৱা যিটো জাৰ্ম সেই প্লাজমোডিয়ামটো যেতিয়া শৰীৰৰ ভিতৰত সোমাই মই কৈছিলো প্ৰথমতে লিভাৰত এটেক কৰে আৰু লিভাৰত এটেক কৰি তাৰপিছত সেই লিভাৰত থকা ৰেড ব্লাড সেলছক এটেক কৰে মনত পৰিছে নে সকলোৰে মেলেৰিয়াৰ সেই ডায়াগ্ৰামটো যে মই দেখুৱাইছিলো লিভাৰত এটেক কৰে প্লাজমোডিয়াম সেই মহে কামুৰিলে প্লাজমোডিয়াম খিনি ওলালে লিভাৰত এটেক কৰে তাৰপিছত লিভাৰৰ পৰা গৈ পেলাই লিভাৰৰ ভিতৰত যি আৰবিসি থাকে সেই আৰবিসিত এটেক কৰে চাওক ৰব যদি মনত পৰা নাই মই আকৌ এবাৰ দেখুৱাই দিওঁ এয়া ৰাইট ইয়াতে আমি মহ দেখুৱাইছো কিন্তু এই নীলা এইবোৰ স্পোৰোজয়েডছ অফ প্লাজমোডিয়ামৰ যিবিলাক ইনফেকচিয়াছ পাৰ্ট আমি স্পোৰোজয়েড বুলি কওঁ সেয়া এইবোৰ প্লাজমোডিয়াম হয় প্লাজমোডিয়ামে প্ৰথমতে কোড ইনফেক্ট কৰে লিভাৰৰ ভিতৰত গৈ পেলাই তাৰ পিছত ৰেড ব্লাড সেলছ বিলাকক ইনফেক্ট কৰে আৰু ৰেড ব্লাড সেলছ বিলাক কি কৰে ফাটাই পেলাই পুৰা ব্ৰাষ্ট আউট কৰি দিয়ে আৰু তাৰ পিছত হিমোজইন নামৰ টক্সিক কেমিকেল ৰিলিজ কৰে যাৰ বাবে কপনি উঠা জ্বৰ একদম ৰাতিৰ সময়ত কপি জ্বৰ যে উঠে সেই কাৰণে এই যে সিহঁতে আৰবিসি বোৰ ফাটি হিমোজইন ৰিলিজ কৰে সেইকাৰণে কপনি উঠা জ্বৰ উঠে এতিয়া পইণ্টটো হল যদি আৰবিসি বোৰ এনেকুৱা কাচিৰ নিচিনা যদি শেপ হয়
তাৰ মানে সিকল সেল এনিমিয়া যেতিয়া হৈ থাকে এনিমিয়াত কি হয় হিমোগ্লোবিনৰ অভাৱ হয় যেতিয়া হিমোগ্লোবিনৰ অভাৱ হয় হিমোগ্লোবিনৰ অভাৱ হোৱাৰ লগে লগে ইট ইমপ্লাইজ অক্সিজেনৰো অভাৱ হয় আৰু সেই কাৰণে এই যি প্লাজমোডিয়ামে সিকল সেল এনিমিয়া থকা লোকসকলৰ শৰীৰত থাকিব নোৱাৰে যিহেতুকে অক্সিজেনৰ অভাৱ হয় এতিয়া কাৰোবাৰ মনত আৰু এটা প্ৰশ্নৰ উদয় হ'ব পাৰে মেম যদি সিকল সেল এনিমিয়াৰ ক্ষেত্ৰত যদি প্লাজমোডিয়াম মেলেৰিয়া যদি ইনফেক্ট কৰিব নোৱাৰে তেতিয়া হলেতো নৰ্মেল এনিমিয়াৰ ক্ষেত্ৰতো এনেকুৱা এটা হ'ব পাৰে কাৰণ হ'ব পাৰে চাওক নৰ্মেল এনিমিয়া যেতিয়া হয় নৰ্মেল এনিমিয়াত এটলিষ্ট আমাৰ আৰবিসি বিলাক এটা নৰ্মেল শেপত থাকে আৰু হিমোগ্লোবিন কাউন্ট ইমান লেভেলত কমি নাযায় সাংঘাতিক লেভেলত কমি নাযায় সিকল সেল এনিমিয়াত মেজৰিটি আপুনি আৰবিসি চাব এনেকুৱা ধৰণৰ শেপ হাই লেভেল বহু মাত্ৰাত হিমোগ্লোবিন কম হৈ থাকে তেওঁলোকৰ শৰীৰত আৰু বহু মাত্ৰাত হিমোগ্লোবিন কম মানে বহু পৰিমাণে তেওঁলোকৰ অক্সিজেনৰো বহু পৰিমাণে তেওঁলোকৰ অক্সিজেন ট্ৰান্সপোৰ্টেশনতো অভাৱ হয় তাৰমানে অক্সিজেনৰ অভাৱ হয় হাইপক্সিয়া এনক্সিয়া এনেকুৱা ধৰণৰ বহুত অদ্ভুত ধৰণৰ কিছুমান সিচুৱেশন হয় য'ত অক্সিজেনৰ অভাৱ হয় ঠিক আছে অক্সিজেনৰ যেহেতুকে অভাৱ হয় প্লাজমোডিয়াম নামৰ এই বীজাণুটোৱে আলটিমেটলি সেই তেনেকুৱা মানুহৰ শৰীৰত দীঘলীয়া সময়ৰ বাবে থাকিব নোৱাৰে সিহঁত নিজেই মৃত্যুমুখত পৰিবলগীয়া হয় সিহঁত নিজেই মৃত্যুমুখত পৰিবলগীয়া হয় সেই কাৰণে সিকল সেল এনিমিয়া যাৰ আছে তেওঁলোকৰ মেলেৰিয়া হোৱা দেখা পোৱা নাযায় বা বহুত কম সংখ্যক লোকৰ মানে ভেৰি ৰেয়াৰ এনেকুৱা নকওঁ যে 100% মেলেৰিয়া নহয় বাট ইয়েছ ইটস আ ভেৰি ৰেয়াৰ থিং যে যাৰ সিকল সেল এনিমিয়া আছে তেওঁলোকৰ মেলেৰিয়া খুব কমকে মেলেৰিয়া আক্ৰান্ত তেওঁলোকে খুব কমকেহে মেলেৰিয়া আক্ৰান্ত হয় মেলেৰিয়া গম পাইছে এই বুজি পাইছে নে সকলোৱে বাৰু ট্ৰিটমেন্ট স্টেম সেলস কাৰ মনত আছে যাৰ মনত আছে ভাল কথা যাৰ মনত নাই আকৌ ৰেকৰ্ডেড সেশনস প্লিজ চাব সায়েন্স এন্ড টেকত সবতকে ভাল কথা এবাৰ যদি কনসেপ্ট বুজি পায় মনত থাকি যাব যদি বুলে কিবা ক্লাস মিস কৰিলো মই আগতে এটা ক্লাসও যদি মিস হয় এটা ক্লাস আন এটা ক্লাসৰ লগত বিৰাট লিংক হৈ আছে স্পেশালি মই যেহেতুকে বায়োলজি পঢ়াই আছো প্ৰত্যেকটো ক্লাস আপোনালোকে যদি ৰিয়েলাইজ কৰিছে ইটো ক্লাস আনটোৰ লগত ৰিলেটেড এটা ক্লাসও যদি মিস হৈছে কোবাত নহয় কোবাত আমি আকৌ পিছ পৰি ৰোৱাৰ চান্স থাকে তো যদি কেনেবাকে আপোনালোকে ক্লাস যদি মিস কৰিছে কাইন্ডলি ৰেকৰ্ডেড ভিডিওস এটলিষ্ট চাই লব ঠিক আছে স্টেম সেলসৰ কথা কৈছিলো স্টেম সেলসৰ লগত ৰিলেটেড যিখিনি কথা কৈছিলো স্টেম সেল ট্ৰান্সপ্লান্টেশনৰ কথাও কৈছিলো স্টেম সেল ট্ৰান্সপ্লান্টেশনৰ সহায়ত আমি সিকল সেল এনিমিয়া ট্ৰিটমেন্টৰ কথা আমি ভাবিব পাৰো কিন্তু কথাটো হল স্টেম সেল ট্ৰান্সপ্লান্টেশন ইজ ভেৰি কষ্টলি হয়নে বিৰাট দামী মেথড হয় সেইকাৰণে এনেকুৱা ধৰণৰ কিছুমান ডিফিকাল্টি আছে আদাৰৱাইজ স্পেশাল স্টেম সেল যাক আমি হিমেটোপয়েটিক স্টেম সেলৰ কথা কৈছিলো হিমেটোপয়েটিক স্টেম সেল কি আছিল হিমেটোপয়েটিক স্টেম সেলস ম্যাচিউৰ হৈ পেলাই ৰেড ব্লাড সেলস হ'ব পাৰে হোৱাইট ব্লাড সেলস হ'ব পাৰে ব্লাড প্লেটেলেটস হ'ব পাৰে হয়নে হিমেটোপয়েটিক স্টেম সেলস বোৰ এনেকুৱা ধৰণৰ স্টেম সেলস যোনে স্পেশালাইজড হৈ পেলাই যিকোনো ব্লাড সেলস ফৰ্ম কৰিব পাৰে তেনলে ভাবক আজি আমাৰ কি হৈছে আজি আমাৰ শৰীৰত আৰবিসি বোৰ বেয়া হৈছে যদি আৰবিসি বোৰ বেয়া হৈছে তেতিয়া হলে হিমেটোপয়েটিক স্টেম সেলস বিলাক লৈ পেলাই ল্যাবৰেটৰীত গৈ পেলাই ধুনিয়াকে হেতক স্পেশালাইজেশন দি পেলাই ধুনিয়াকে আৰবিসি বনাই সেই আৰবিসি বোৰ আমাৰ শৰীৰত ইনসাৰ্ট কৰি দিব পৰাৰ ক্ষমতা আজিকালি স্টেম সেল ট্ৰান্সপ্লান্টেশন বা স্টেম সেল থেৰাপিও কৰিব পাৰে তো সিকল সেল এনিমিয়া ট্ৰিটমেন্টৰ কাৰণে স্টেম সেল থেৰাপি মনত ৰাখিব ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ সকলোৰে যিমানখিনি ইম্পৰ্টেন্ট মই ভাবিলো যিমানখিনি ইম্পৰ্টেন্ট ডিজিজ মই প্ৰায় কভাৰ আপ কৰিবলৈ ট্ৰাই কৰি আছো আৰু এটা পইণ্ট এটা মেনশন কৰো আপোনালোকে কেতিয়াবা হয়তো নিউজে পাতিয়ে পাব পাৰে ইনফেক্ট 30th জানুৱাৰী আহি আছে আকৌ নিউজত হয়তো পাব neglected tropical disease এইটো মই স্পেশালকে সেপাৰেটলি স্লাইডত ৰাখা নাই সেইকাৰণে মই মেনশন কৰি দিছো neglected tropical disease NTD tropical disease তাৰ মানে কি যিবোৰ ট্ৰপিক্যাল এৰিয়া আমি সেইবোৰ জেগাতহে আমি দেখা পাওঁ এয়া হৈছে আমাৰ ট্ৰপিক অফ ক্যান্সাৰ তলত আমাৰ ট্ৰপিক অফ ক্যাপ্ৰিকৰ্ন
তো এনেকুৱা ধৰণৰ ট্ৰপিকেল এই গোটেই এই জেগাখিনিত আমি কিছুমান বেমাৰ আমি দেখা পাওঁ সেইকাৰণে নামটো দিয়া হৈছে ট্ৰপিকেল ডিজিজ আৰু তাৰ আগতে লগতে কি টাৰ্ম ইউজ কৰিছে নেগলেক্টেড কি কাৰণে এই বেমাৰবোৰ ট্ৰপিকেল এৰিয়াতে আমি দেখা পাওঁ কাৰণ বহু ধৰণৰ বস্তু আমি ট্ৰপিকেল এৰিয়াত আমি নেগলেক্ট কৰি ৰাখো চাওক ট্ৰপিকেল এৰিয়াৰ সিগনিফিকেন্স হৈছে ট্ৰপিকেল এৰিয়াত যিবোৰ দেশ থাকে যিবোৰ কান্ট্ৰিজ সিটুৱেটেড most of them majority of the countries হেবোৰ underdeveloped বা developing nations হয় যিবোৰ ধনী দেশ সেই ধনী দেশবোৰ অলপমান ওপৰে আপোনালোকে যদি ইউএছ এখন চাই ওপৰত আছে জাপান যদি চাই ফালে ৰাছিয়া হয়নে এনেকুৱা ধৰণৰ ধুনিয়াকে অলপমান টেম্পাৰেচাৰ পৰা ওপৰত টেম্পাৰেচাৰ পৰা সাব টেম্পাৰেট অলপমান ওপৰৰ ফালে অলপ ঠাণ্ডা জেগাবোৰত আমাৰ ধনী ধনী ইউৰোপ গোটেই ইউৰোপখন যদি আপোনালোকে চাই ঠাণ্ডা দেশত আমাৰ ডেভেলপড নেশনস বোৰ আছে আৰু যিবোৰ আমাৰ ট্ৰপিকেল ৰিজন এই ট্ৰপিকেল ৰিজনবোৰত আন্ডাৰ ডেভেলপড বা ডেভেলপিং নেশনস বোৰ আছে যেনে ধৰক আমাৰ ইণ্ডিয়াৰ কিছু অংশ ইণ্ডিয়া যদি আমি কওঁ ট্ৰপিক অফ কেঞ্চাৰ এনেকে পাৰ হৈ যায় ইণ্ডিয়াৰ মাজেৰে তলত এনেকে ইকুৱেটৰটো পাৰ হয় এইখিনি আমাৰ ইণ্ডিয়াৰ ট্ৰপিকেল এৰিয়া এইখিনি টেম্পাৰেট পৰে বা সাব ট্ৰপিকেল বুলি বাকিখিনি আমি অসমত আছো আমাৰ অসম কি হয় সাব ট্ৰপিকেল বুলি ক'ব পাৰি বা টেম্পাৰেটতো পৰে তো যি হওক ইণ্ডিয়াৰ কিছু অংশ ট্ৰপিকেল এৰিয়াত পৰে দেন আপুনি কি দেখিব আফ্ৰিকান কন্টিনেন্ট ইকুৱেটৰিয়েল ৰিজন ট্ৰপিকেল মেইনলি ট্ৰপিকেল হয়নে তো এইবোৰ হৈছে আন্ডাৰডেভেলপড বা লো ইনকাম কান্ট্ৰিজ যেহেতুকে আন্ডাৰডেভেলপড লো ইনকাম কান্ট্ৰিজ টকা পইচাৰ অভাৱ থকা কিছু কান্ট্ৰি সেই কাৰণে এই দেশবোৰৰ কি হয় এই দেশবোৰে হেলথ হাইজিন সাফ চিকুণ এইবোৰত বেছি মাথা নামাৰে হয়নে কাৰণ তেওঁলোকে টকা পইচা অৰ্জন কৰে বা যিও অন্য দেশৰ পৰা তেওঁলোকে টকা পইচা পায় সেই টকা পইচা খিনি তেওঁলোকে যিখিনি প্ৰায়ৰিটি হয়তো খাদ্য এডুকেশ্যন ৰাইট হেলথ যিবিলাক মেজৰ হেলথৰ লগত ৰিলেটেড সেই প্ৰায়ৰিটি সেক্টৰছবোৰতহে তেওঁলোকে খৰচ কৰে হয়নে আৰু সেই কাৰণে কি হয় বহু বস্তু তেওঁলোকে নেগলেক্ট কৰি ৰাখে ভাৰততে চাওকচোন আমি কি কৰিবলগীয়া আছে স্বচ্ছ ভাৰত অভিযান কি দৰকাৰ স্বচ্ছ ভাৰত অভিযান কৰাৰ ইউৰোপত যাওক কেতিয়াবা দেখিব এনেকুৱাকে সাফ চিকুণৰ কাৰণে এনেকে মিছন হেই কৰিছে ইণ্ডিয়াৰ নিচিনা দেশত আমি স্বচ্ছ ভাৰত অভিযান কৰিবলগীয়া হৈছে সাফ চিকুণতা হাইজিন আমি ভালকে স্যানিটেশন ফেসিলিটিৰ কথা আমি মানুহৰ মাজত এনেকুৱা ধৰণৰ সজাগতা আমি মানুহৰ মাজত আনিবলগীয়া হৈছে আৰু হেয়ে কি হৈছে ক্লিন ড্ৰিংকিং ৱাটাৰ সেফ ড্ৰিংকিং ৱাটাৰ নাই জল জীৱন মিছন আমি ইনিশিয়েট কৰিছো জল জীৱন মিছনৰ এম কি 2024 ৰ ভিতৰত ঘৰে ঘৰে প্ৰত্যেক ঘৰে ঘৰে যাতে টেপ ৱাটাৰ যাতে মানুহে পাব পাৰে 2024 চনটো আহি পালে ভগৱান জানে জল জীৱন মিছন কিমানটো লেভেলত হেই হ'ব বাট এনিৱে safe clean drinking water ঘৰে ঘৰে যাতে মানুহে পায় তো কিমান মিছন আমি হেই কৰিছো চাওক আমাৰ প্ৰায়ৰিটি কোট আৰু আপুনি স্কেন্ডিনেভিয়ান কান্ট্ৰিজ বিলাকৰ কথা চাওক ডেনমাৰ্কৰ কথা ভাবক নৰৱেৰ কথা ভাবক তেওঁলোকৰ 2 Mbps ইন্টাৰনেট হৈছে তেওঁলোকৰ ৰাইট ফান্ডামেন্টাল ৰাইট আমাৰটো হেয়া ফান্ডামেন্টাল ৰাইট হোৱাটো দূৰৰে কথা আমি আজি সাফ চিকুণতাৰ কথা পাতি আছো তো এনেকুৱাবোৰ ৰিজনত বহুত নেগলিজেন্সৰ কাৰণে কিছু সংখ্যক বেমাৰ আজাৰ আমি দেখা পাওঁ আৰু নেগলেক্টেড ট্ৰপিকেল ডিজিজত আমি মহৰ পৰা হোৱা বেমাৰবোৰ যেনে ধৰক ডেংগু মেলেৰিয়া এইবোৰ সব মহৰ পৰা হোৱা বেমাৰ আৰু মহ কেনেকে হৈছে কাৰণ লেতেৰা পানী জমি থাকে লেতেৰা হয়নে এইবিলাক মহৰ পৰা হোৱা বেমাৰবোৰ নেগলেক্টেড ট্ৰপিকেল ডিজিজত দেখা পোৱা যায় আৰু তেনেকে বহুত পেলুৰ পৰা হোৱা বেমাৰ ঠিক আছে ওয়ার্মসৰ পৰা হোৱা বেমাৰ এই এনেকুৱা ধৰণৰ কিছু সংখ্যক বেমাৰ আজাৰ নেগলেক্টেড ট্ৰপিকেল ডিজিজৰ আন্ডাৰত পৰে জাস্ট বস্তুটো ওভাৰঅল কি কাৰণে হয় মই জাস্ট বস্তুটো আপোনালোকক জনাই থলো বুজি পাইছে সকলোৱে নেগলেক্টেড ট্ৰপিকেল ডিজিজৰ কথা ওকে তেনেহলে এই চ্যাপ্টাৰটোৰ শেষৰ অংশলে আমি অলমোস্ট পালোহি মাইটোকন্ড্ৰিয়াল ইনহেৰিটেন্স বহুত পুৰণা কথা অলপ কওঁ মই যেতিয়া অলমোস্ট নতুন তেতিয়া আপোনালোকৰ ক্লাস স্টাৰ্ট কৰিছো
মই এটা কথা সাকে মেনশন কৰিছিলো যে আপোনালোকক ইনফেক্ট মই সেই পাৰ্টিকুলাৰ পিপিটি খনত দেখুৱাইছিলো সুধিছিলো যে ডিএনএ ক'ত থাকে যদি পিপিটি বোৰ চাই আৰু আমি জানো যে 90% হয়নে 90% ডিএনএ আমাৰ নিউক্লিয়াছৰ ভিতৰতেই থাকে নিউক্লিয়াছৰ ভিতৰত আমাৰ যি ক্ৰোমোজোমছ ক্ৰোমেটিন থ্ৰেডৰ নিচিনা সুতাৰ নিচিনা ক্ৰোমেটিন বোৰ থাকে সেই ক্ৰোমেটিন বোৰে আলটিমেটলি গৈ পেলাই ক্ৰোমোজোমছ হয় সেই ক্ৰোমোজোমছত আমাৰ ডিএনএ থাকে ডিএনএৰ ভিতৰত আমি জিনছ বোৰ পাওঁ কিন্তু নিউক্লিয়াছৰ উপৰি মই দুটা অৰ্গেনেলিৰ নাম লৈছিলো এটা হৈছে মাইটোকন্ড্ৰিয়া এটা হৈছে প্লাস্টিড য'ত আপোনালোকে ডিএনএ পাব পাৰে আৰু মই ইয়াৰ কাৰণে থিওৰি এটাও কৈছিলো যে সময়ত হয়তো মাইটোকন্ড্ৰিয়া প্লাস্টিড ইহঁতবোৰ কি আছিলে সময়ত হয়তো ইহঁতবোৰ বেক্টেৰিয়া আছিলে সেই কাৰণে হয়তো সিহঁতৰ নিজাববীয়াকে ডিএনএ আছে আৰু কিবা কাৰণত সেই বেক্টেৰিয়াবোৰ আহি পেলাই মানুহৰ শৰীৰত বিভিন্ন জীৱ-জন্তুৰ শৰীৰত প্লাস্টিডবোৰ গছ-গছনিৰ শৰীৰত সেই তেনেকে সিহঁতবোৰ এবাৰ যি এন্ট্ৰি কৰিলে আৰু কেতিয়াও উলাই নাহিলে আৰু সেই কাৰণে হয়তো proven নহয় এই থিওৰিটো proven নহয় আমি assume কৰিছো হয়তো সেই কাৰণে ইমান বিলাক অৰ্গেনেলিৰ ভিতৰত এই দুটা অৰ্গেনেল নিউক্লিয়াছৰ বাহিৰে নিউক্লিয়াছতো ডিএনএ থাকিব স্বাভাৱিক কথা নিউক্লিয়াছৰ বাহিৰে মাইটোকন্ড্ৰিয়া আৰু প্লাস্টিডত হে আপোনাৰ ডিএনএ থাকে মনত পৰিছে নে এই কথাষাৰ বহুত পুৰণা যদি ৰিভাইজ কৰিছে বা যদি অলপমান মনত পৰিছে মই কোৱা কথাবোৰ তেনেহলে মাইটোকন্ড্ৰিয়াটো ডিএনএ থাকে বুলি আমি গম পাওঁ এতিয়া মই এই পইণ্টটোও মেনশন কৰিছিলো যে আমাৰ শৰীৰত যি মাইটোকন্ড্ৰিয়া আছে বা আমাৰ শৰীৰত মাইটোকন্ড্ৰিয়াৰ ভিতৰত থকা যি ডিএনএ মাইটোকন্ড্ৰিয়া আছে মানে মাইটোকন্ড্ৰিয়াৰ ভিতৰত ডিএনএ থাকিব আমাৰ শৰীৰত যি মাইটোকন্ড্ৰিয়া আছে এই মাইটোকন্ড্ৰিয়াবোৰ আমি কাৰ পৰা পাওঁ আমি আমাৰ মাৰ পৰা পাওঁ দেউতাৰ মাইটোকন্ড্ৰিয়া আমাৰ শৰীৰলৈ নাহে বা আহিলেও very less amount 0.1% হয়তো লিকেজ হৈ পেলাই আমাৰ দেউতাৰ পৰা আমি মাইটোকন্ড্ৰিয়া পাব পাৰো কিন্তু হেয়া আপুনি নেগলেক্টে কৰিব পাৰে ইগনোৰ কোট 99.9% মাৰ মাইটোকন্ড্ৰিয়া আৰু কোট 0.1% দেউতাৰ মাইটোকন্ড্ৰিয়া you can ignore it মাৰ মাইটোকন্ড্ৰিয়া আমাৰ শৰীৰত ডমিনেট কৰিছে তাৰ মানে সেই মাইটোকন্ড্ৰিয়াৰ ডিএনএ যি ক্যাৰেক্টাৰবোৰ আছে তাতেওতো ক্যাৰেক্টাৰ থাকিব সেই ক্যাৰেক্টাৰবোৰ আমাৰ শৰীৰে শোকেস কৰিব কি কাৰণে দেউতাৰ মাইটোকন্ড্ৰিয়া আমালে নাহে তাৰে সিম্পল ৰিজনটো মই দেখুৱাই দিও এডাল হৈছে স্পাৰ্ম ঠিক আছে স্পাৰ্ম যি কেৱল মেইলছ হয়নে পুৰুষৰ মাজত পুৰুষ আলটিমেটলি ইটস আ মেইল ৰিপ্ৰডাক্টিভ সেল ৰাইট স্পাৰ্ম সেল এই স্পাৰ্মৰ এইটোক আমি হেড বুলি কওঁ মূৰ স্পাৰ্মৰ এইটো মূৰ আৰু এই বাকি এই পোৰশনটো টেইল আৰু এই পোৰশনটো মিড পিস গুটেই মনত ৰাখিব নালাগে জাস্ট এইটো মূৰ এই মূৰত কি থাকে মেইন ডিএনএ ডাল থাকিব আমি যে দেউতাৰ পৰা যি ক্যাৰেক্টাৰ পাইছো আমি আমাৰ পিতৃৰ যিবোৰ পাওঁ অকল নট নেসেসাৰি যে দেউতাৰ পৰাই পাওঁ পিতৃ বংশৰ যি ক্যাৰেক্টাৰ পাওঁ এই গুটেইবিলাক কি কাৰণে পাওঁ কাৰণ স্পাৰ্মৰ এই যেটো হেড এই মূৰটোত যি এই ডিএনএ থাকে এই ডিএনএ বোৰৰ কাৰণে আমি ক্ৰোমোজোম ডিএনএ এইবিলাকৰ কাৰণে পাওঁ এতিয়া কথাটো হল এইখিনি এই মাজৰ যি অংশ যাক আমি মিড পিস বুলি কৈছো এই মাজৰ অংশত মাইটোকন্ড্ৰিয়া থাকে আমি যেটা মাইটোকন্ড্ৰিয়াৰ বিষয় পঢ়িছিলো মাইটোকন্ড্ৰিয়াক আমি কাৰ হৈতে তুলনা কৰিছিলো জনাওকচোন যদি মনত আছে মাইটোকন্ড্ৰিয়াক আমি কাৰ হৈতে তুলনা কৰিছিলো সেলৰ কি বুলি কও মাইটোকন্ড্ৰিয়াক নিউক্লিয়াছক আমি সেলৰ ব্ৰেইন বুলি কও লাইসোজোমক আমি সুইসাইড বেগ বুলি কও হিৰক জে শৰ্মা ভেৰি গুড বাকি কাৰোবাৰ কোনোবাই ওকে ভেৰি গুড মনীষা পাৱাৰ হাউস বুলি কও আমি ভেৰি গুড এভৰিवन ভেৰি গুড মাইটোকন্ড্ৰিয়াক আমি পাৱাৰ হাউসৰ লগত আমি তুলনা কৰিছিলো কাৰণ মাইটোকন্ড্ৰিয়াৰ কামে হৈছে এনাৰ্জি এটিপি প্ৰডিউস কৰে এনাৰ্জি দিয়ে হয়নে এই স্পাৰ্মবোৰ যেতিয়া ফিমেলৰ ওভামৰ লগত ফিমেলৰ ওভাম এটা আছে আৰু এ স্পাৰ্ম আছে এই ফিমেলৰ ওভাম বা এগৰ হৈতে যেতিয়া স্পাৰ্মে যেতিয়া ফিউজ কৰে বা ফাৰ্টিলাইজ কৰে ইমান সিম্পল নহয় এটা স্পাৰ্ম মই কৈছিলো in one ejaculation এবাৰ ejaculationত পুৰুষৰ ক্ষেত্ৰত millions of sperms are generated hey millions of sperms are ভিতৰত মাত্ৰ এটা sperm winner হ'ব যোনে গৈ পেলাই সেই ওভামৰ লগত ফাৰ্টিলাইজ বা ফিউজ কৰিব
এই যে গোটেই এই ৰেচটো ইমান সহজ নহয় কি কাৰণে কাৰণ এই ৰেচটোত আহিবৰ কাৰণে স্পাৰ্মছ বিলাকে সুইম হাতুৰিবলগীয়া হয় আৰু হাতুৰিবৰ বাবে সিহঁতে এই তেলডালৰ ব্যৱহাৰ কৰে সেই কাৰণে স্পাৰ্মত তেল থাকে ওভামত তেল নাথাকে ফিমেলৰ যি ওভাম আৰামছে থাকে আৰামছে মেচিউৰ হয় অকনমান মেচিউৰিটি লৈ পেলাই অলপমান বাহিৰ মানে অলপমান এটা জেগালৈকে আহে বাকি আৰু ইনটেক্ট তাতেই থাকে wait কৰে যে স্পাৰ্ম আহিব স্পাৰ্মে ফাৰ্টিলাইজ কৰিব এই যে স্পাৰ্ম যে এন্ট্ৰি কৰে গোটেই পাথটো গোটেই ফিমেল ৰিপ্ৰডাক্টিভ যেটো ট্ৰেক হে ফিমেল ৰিপ্ৰডাক্টিভ যেটো পাথৱে হে পাথৱে দালত গোটেইখন স্পাৰ্ম দালে হাতুৰি আহে এই যে হাতুৰাৰ কাৰণে এনাৰ্জি লাগিব নাই ডেফিনেটলি হাতুৰিবৰ কাৰণে স্পাৰ্মছ বুৰকো এনাৰ্জি লাগিব কোনে দিব এনাৰ্জি এই মাইটোকন্ড্ৰিয়াই এনাৰ্জি দিয়ে মনত ৰাখিব এইখিনি অংশত যি মাইটোকন্ড্ৰিয়া আছে এই মাইটোকন্ড্ৰিয়াই গোটেই এনাৰ্জি খিনি দিয়ে তাৰোপৰি আমাৰ যি ফিমেলৰ ৰিপ্ৰডাক্টিভ ট্ৰেকটো হৈছে হাইলি এচিডিক ইমান বেছি এচিডিক যে বাকি মেজৰিটি অফ দ্য স্পাৰ্ম বাকি স্পাৰ্মবোৰ বহু সংখ্যক স্পাৰ্মটো তাতেই মৰহি যায় এচিডিক হয় টিকিব নোৱাৰে তাতেই মৰহি যায় তাতেই সিহঁতৰ অৱস্থা নোহোৱা হয় যিটো স্পাৰ্মে মেক্সিমাম আটাইতকৈ ভাইয়েবল ভালদৰে হাতুৰি সেই এচিডিক পাৰ্টৰ হাতুৰি মিলি আহি পেলাই ফাইনেলি ওভামৰ লগত ফাৰ্টিলাইজ কৰিব সেইটো স্পাৰ্মে আলটিমেটলি উইনাৰ হয় কিন্তু সেই ওভামৰ লগত যেতিয়া ফিউজ কৰে বা ফাৰ্টিলাইজ কৰে সেই ফিউজন কৰালে সেই স্পাৰ্মটোৰ এই অংশটো আলটিমেটলি এয়াৰ খায়ে যায় হাতুৰি এচিডিক হয় ন খয় গৈ ইমানো আৰু শক্তি নাথাকে গৈ পেলাই বাকি অংশ এয়াৰ খাই যায় আৰু অকল এই অংশটিহে ওভামৰ লগত ফিউজনৰ কথা থাকে ফিউজনৰ কাৰণে বাছি ৰয় যিহেতুকে মাত্ৰ স্পাৰ্মৰ মূৰৰ অংশটো ওভামৰ সৈতে ফিউজনৰ কাৰণে বাছি ৰয় বাকি অংশ এয়াৰ খাই যায় আৰু ইয়াতেতো আমি দেখিলো যে মাইটোকন্ড্ৰিয়া আছে মাইটোকন্ড্ৰিয়া এনি টাইম পাৱাৰে সাপ্লাই কৰি আছে এনি টাইম পাৱাৰ দি আছে যাতে স্পাৰ্মটো হেৰি কৰিব পাৰে মুভ কৰিব পাৰে সুইম কৰিব পাৰে this is the reason for which আমাৰ দেউতাৰ মাইটোকন্ড্ৰিয়া আমাৰ শৰীৰলে নাহে আমাৰ শৰীৰত যি মাইটোকন্ড্ৰিয়া আহিছে হেয়া ওভাম বা এগ সেলত থকা যিবোৰ মাইটোকন্ড্ৰিয়া সেই মাইটোকন্ড্ৰিয়াবোৰ মাৰ মাইটোকন্ড্ৰিয়াবোৰ হে আমাৰ শৰীৰলে আহিছে বা দেউতাৰ আহিলেও ভেৰি লেছ কেতিয়াবা লিক হৈ পেলাই মাইটোকন্ড্ৰিয়া অলপমান এইফালে লিক হৈ পেলাই হয়তো 0.1% very less chance বুজি পাইছানে এই পইণ্টটো ওকে এতিয়া যেহেতুকে দেউতাৰ পৰা মাইটোকন্ড্ৰিয়া পোৱা চান্স বিৰাট কম মাৰ পৰাই আমি বেছি সংখ্যক মাইটোকন্ড্ৰিয়া পাওঁ তেনেহলে যিবোৰ মাইটোকন্ড্ৰিয়াৰ লগত জড়িত যিবোৰ বেমাৰ আজাৰ যাক আমি মাইটোকন্ড্ৰিয়েল ডিজিজ বুলি কওঁ সেই মাইটোকন্ড্ৰিয়েল ডিজিজবোৰনো কি কাৰণে হয় আমাৰ শৰীৰত যদি মাইটোকন্ড্ৰিয়েল ডিজিজ আছে তেনেহলে সিম্পল এটা কথা যে মাৰো মাইটোকন্ড্ৰিয়াত কিবা ডিফেক্ট আছে মাৰ মাইটোকন্ড্ৰিয়াটো কিবা বেমাৰ আছে সেই কাৰণে মোৰো মাইটোকন্ড্ৰিয়াত বেমাৰে দেখা দিছে মোৰো কিছুমান বেমাৰে দেখা দিছে যিবোৰ মাইটোকন্ড্ৰিয়েল ডিজিজ দেউতাৰ মাইটোকন্ড্ৰিয়েল ডিজিজ যদি আছে আৰু দেউতাৰ পৰা 0.1% মাইটোকন্ড্ৰিয়া যদি মোৰ শৰীৰৰ ভিতৰত সোমাইছেও সি একো কৰিব নোৱাৰে 0.1% বেয়া মাইটোকন্ড্ৰিয়া দেউতাৰ পৰা পোৱা বেয়া মাইটোকন্ড্ৰিয়া যদি মোৰ শৰীৰৰ ভিতৰত থাকেও মাৰ যদি মাইটোকন্ড্ৰিয়া ভাল হয় তেতিয়াহলে সেই বেয়া মাইটোকন্ড্ৰিয়াই একো কৰিব নোৱাৰে কিন্তু মাৰ মাইটোকন্ড্ৰিয়া যদি বেমাৰী হয় দেউতাৰ অকনমান ভাল মাইটোকন্ড্ৰিয়াও একো কৰিব নোৱাৰে সেই কাৰণে মনত ৰাখিব মাইটোকন্ড্ৰিয়েল ডিজিজ এক্সক্লুসিভলি we inherit from our mother completely আমি মাৰ পৰা আমি ইনহেৰিট কৰো দেউতাৰ পৰা নহয় আৰু এইবোৰ কিছুমান এক্সাম্পলছ বিলাক আপোনালোকে মনত ৰাখিব নালাগে মই জাস্ট এনেই দেখুৱাবৰ কাৰণে দিছো কিছুমান এইবিলাক অলপমান বেলেগ ধৰণৰ আমি শুনা নাপাওঁ যিবোৰ মাইটোকন্ড্ৰিয়াৰ লগত জড়িত যিবোৰ বেমাৰ এইবোৰ আমি সাধাৰণতে আমি শুনা নাপাওঁ মাইটোকন্ড্ৰিয়েল মায়োপেথি মায়ো মানে মাসল এই মায়োপেথিত কি হয় আপোনালোকে যদি সেই মাসল সেলস বিলাক যদি আপোনালোকে মাইক্ৰোস্কোপত অবজাৰ্ভ কৰে দেখিব এনেকুৱা ৰঙা ধৰণৰ আমি কিছুমান হেৰি দেখা পাওঁ ৰেড মাসল বুলি কয় এইটো চাওকচোন এটা ডিজিজ আছে মাইটোকন্ড্ৰিয়েল ডিজিজ বুলি যাক কওঁ আমি ডেড ডায়াবেটিস মেলিটাছ আৰু
deafness. Normally, যিসকল লোকৰ ডায়াবেটিস থাকে সেই তেওঁলোকৰটো অকল ডায়াবেটিস হে থাকে বা অলপমান ডায়াবেটিস ইনসিপিটাস হ'ব পাৰে but ডায়াবেটিস থাকিব তেওঁলোকটো আৰু হেৰি হৈ নাযায় কলা হৈ নাযায় লগতে কালিৰে শুনা হৈ আহে deafness কাৰণে deafness এই বহুত মাইটোকন্ড্ৰিয়েল ডিজিজ আছে যিবোৰ আমি as of now আমি জানিব নালাগে কিন্তু মাইটোকন্ড্ৰিয়েল ডিজিজৰ কাৰণে সি ট্ৰিটমেন্ট এই ট্ৰিটমেন্টৰ বিষয়ে আমি ভালদৰে পঢ়িব লাগিব ঠিক আছে কাৰণ কি কাৰণে পঢ়িব লাগিব চাওক ভাব হ'ব পাৰে কাৰোবাৰ বহুত টান টপিক আমি পঢ়িব লাগিব ইনফেক্ট এই টপিকটো বিৰাট টানো হয় কিন্তু মই দেখুৱাই দিও 2020 আৰু 2021 এই মাইটোকন্ড্ৰিয়েল ডিজিজৰ লগত জড়িত যেটো ট্ৰিটমেন্ট মানে মাইটোকন্ড্ৰিয়েল ট্ৰিটমেন্ট ডিজিজৰ যি ট্ৰিটমেন্ট এই ট্ৰিটমেন্টৰ পৰা 2 বছৰ কোৱেশ্চন আহিছে আৰু এই কোৱেশ্চন কোড আহিছে ইউপিএসসি ত আহিছে এটা কোনোবাই যদি ভাবিছে যে ম্যাম ইউপিএসসি তে কোৱেশ্চন আহিছে আমিতো এপিএসসি পৰীক্ষা দিম ইউপিএসসি পৰীক্ষা নিদিও কি কৰা যায় কথাটো তেনেকুৱা নহয় আসলতে কথাটো পুৰা তেনেকুৱা নহয় আমাৰ এপিএসসিও বৰ্তমান ইউপিএসসিৰ প্যাটাৰ্ন লবলে ধৰিছে হয়নে যে হেতুকে এপিএসসি পুৰা ইউপিএসসিৰ প্যাটাৰ্ন লব ধৰিছে আপোনালোকে চাওক মই সিম্পল এটা কথা কম 2018 লৈকে কি হৈছিলে বহুত সায়েন্সৰ কোৱেশ্চনস আমি দেখিছিলো 2018 ৰ এপিএসসি পুৰণা পেপাৰখন উলিয়াই পেলাই চাওকচোন বহুত সায়েন্সৰ কোৱেশ্চনস দেখিব আৰু মেজৰিটি অফ দি সায়েন্স কোৱেশ্চন হিউম্যান ফিজিওলজিৰ ওপৰত সুধিছিলে Human physiology মানে আমাৰ human bodyৰ ওপৰত digestive system respiratory system reproductive system hormones বহুত factual human or bodyৰ ওপৰত বহুত questions human physiology প্লান্টৰো কথা তেনেকে সুধিছিলে কিন্তু আপুনি যদি 2018 2020 ৰ পেপাৰটো কিন্তু এইবাৰ 2022 জি এপিএসসি সিসি প্ৰিলিমছ জি আপোনালোকে দেখিলে 2018 আৰু 2020 তেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিছিলে হিউম্যান ফিজিওলজিৰ ওপৰত বাট 2022 ৰ এপিএসসি সিসি পেপাৰখন চাওক সায়েন্সৰ কোৱেশ্চন এবাৰ কম হে বুলি আমি এইটো ধৰিব নালাগে যে প্ৰিলিমছত সায়েন্সৰ কোৱেশ্চন 2022 ত কমকে সুধিছে কাৰণে সদায় কমকে সুধিব মানুহে যদি সেই ট্ৰেন্ড মতে যায় তো মানুহে ধোকা খাই যাব তো ইউ মে নেভাৰ নো এবাৰ বাঢ়িও যাব পাৰে কমিও যাব পাৰে কমকে সুধিব পাৰে আলটিমেটলি মেইনছত তো ইনটেক্ট থাকে মেইনছৰ কাৰণে আমি সায়েন্স পঢ়িবই লাগিব ৰাইট প্ৰিলিমছত সুধিব পাৰে যদি সুধে প্ৰিলিমছত কোৰ পৰা এবাৰ কোৱেশ্চন আহিছে নিউক্লিয়াৰ টেকনলজিৰ পৰা কোৱেশ্চন আহিছে হেলথ এণ্ড ডিজিজ জুনটিক ডিজিজৰ বিষয়ে কোৱেশ্চন সুধিছে চাওক কমপ্লিটলি তেওঁলোকে ইউপিএসসিৰ সিলেবাসখন পুৰা স্ট্ৰিক্টলি অবজাৰ্ভ কৰিছে হয়তো ইউপিএসসিৰ যি অপচনৰ যিবোৰ প্যাটাৰ্ন ইউপিএসসিৰ অপচনৰ প্যাটাৰ্নবোৰ অলপমান বেলেগ ধৰণৰ এপিএসসিৰ অপচনৰ প্যাটাৰ্নটো বেলেগ ধৰণৰ ইউপিএসসি ধুনিয়াকে 1 and 2 only তাৰ পিছত 1 and 3 only 1 2 and 3 তেনেকে দিয়ে এপিএসসি তেনেকুৱা নাই এপিএসসি 1 2 and 3 অপচনৰ মই হেৰি কৈছো 1 and 2 only একদম লাষ্টত 2 only তো এপিএসসিৰ অপচনৰ কোনো মানে ভেৰাইটি নাই মানে কিবা অলপ বেলেগ ধৰণে অপচনবোৰ দিয়ে ইউপিএসসিৰ লগত তুলনা কৰিলে কিন্তু কোৱেশ্চনৰ ষ্টেণ্ডাৰ্ড কিমানটো লেভেলতে বাঢ়িছে সেই কাৰণে কোনোবাই যদি ভাবিছে যে মই এই এৰিয়াটো মই এৰি দিম তেতিয়া হলে অলপমান দিগদাৰ হ'ব পাৰে ঠিক আছে 2 বছৰ আচ্ছা ইয়াতে কোনোবা ইউপিএসসিৰ এস্পাইৰেন্ট আছে নে মই এনে জাস্ট ফৰ মাই কিউৰিওসিটি মই সুধিছো কোনোবা ইউপিএসসিৰ কাৰণেও প্ৰিপাৰেচনৰ কথা ভাবিছে নেকি বিভূতি বুঢ়াগোহাঁই ওকে তেনেহলে বিভূতি বুঢ়াগোহাঁইৰ কাৰণেতো এইটো এটা ইম্পৰ্টেন্ট এৰিয়া বৰহাৰানিও ভাবিছে বাকি সকলে যি সকলে কমপ্লিটলি এপিএসসিত ফোকাস কৰি আছে তেওঁলোকৰ কাৰণেও মই কথাষাৰ কওঁ যি এৰিয়াৰ পৰা কোৱেশ্চন সুধিছে সেই এৰিয়াক আমি ফোকাস এৰিয়া হিচাপে সদায় ৰাখিব লাগে সো লেটস সি মাইটোকন্ড্ৰিয়েল ডিজিজৰ বিষয়ে যেহেতুকে পঢ়িলো এতিয়া ট্ৰিটমেন্টৰ বিষয়ে পঢ়ো আৰু এই ট্ৰিটমেন্টৰ কাৰণে আমাৰ হাতত বেলেগ অপচন নাই সিম্পল এটা মই কথা আহাৰ কওঁ মোৰ মাইটোকন্ড্ৰিয়েল ডিজিজ আছে মোৰ মাইটোকন্ড্ৰিয়াত বেমাৰ আছে তাৰ মানে মোৰ লৰা হোক বা মোৰ ছোৱালী হোক ইৰেসপেক্টিভ অফ এনি জেন্ডাৰ যিয়ে হোক মোৰ সন্তানৰ মাজত সেই বেমাৰটো যাবই 100% যাবই হয়নে
কাৰণ মোৰ সেই বেয়া মাইটোকন্ড্ৰিয়া খিনিয়ে মোৰ লৰাটোৱে বা ছোৱালীজনীয়ে পাব সিধা কথা এটা তাৰ কাৰণে কি কৰিব লাগিব তাৰ মানে মই এটো গম পালো যে মই মোৰ মাইটোকন্ড্ৰিয়া খিনি মোৰ সন্তানলে দিব নোৱাৰো তাৰ কাৰণে মই লব লাগিব এগৰাকী সাৰোগেট মাদাৰৰ হেল্প এগৰাকী সাৰোগেট বা ডোনাৰ মা এগৰাকী লব লাগিব এগৰাকী সাৰোগেট ফিমেল যদি মই যদি লব পাৰো তেওঁৰ সহায় লৈ পেলাই মই আলটিমেটলি মোৰ সন্তানলে ভাল মাইটোকন্ড্ৰিয়া দিব লাগিব কাৰণ মোৰ শৰীৰত মই জিয়ে নিদিও কিয় মোৰ মাইটোকন্ড্ৰিয়া সব বেয়া তো মই সাৰোগেট মাদাৰৰ সহায় লৈ সেই ভাল মাইটোকন্ড্ৰিয়া খিনি দিব লাগিব তো সাৰোগেসি আমি যেবিলাক পঢ়িছিলো এইবোৰ আমি ইন ভিট্ৰো ফাৰ্টিলাইজেশন IVF বা টেষ্ট টিউব বেবিত আমি পঢ়িছিলো IVF ৰ বিষয়ে মনত পৰিছে নে ইন ভিট্ৰো ফাৰ্টিলাইজেশন বা টেষ্ট টিউব বেবি বুলি আমি যাক কওঁ right okay তো surrogacy is a part of IVF হয় নে বা আমি assisted reproductive technology বুলিও কৈছিলো কাৰণ নরমালি যেহেতুকে কনসিভ কৰাত অসুবিধা স্বাভাৱিক কথা ইয়াতে কি হৈছে ইয়াতে মই সন্তান জন্ম দিব পৰাৰ ক্ষমতা নোহোৱা নহয় মই সন্তান জন্ম দিব পৰাৰ ক্ষমতা মোৰ আছে কিন্তু প্ৰবলেমটো ক'ত প্ৰবলেমটো হল যে মই যদি কনসিভ কৰো মোৰ সন্তানৰ বেমাৰ হ'ব এই এনেকুৱা বহু ধৰণৰ এইবিলাক বহুত হাই লেভেল এইবিলাকৰ নাম আমি ইউজুৱেলি নুশুনো চাওক এনেকুৱা এইবিলাক বেমাৰৰ নাম আমি ইউজুৱেলি নুশুনো এই নুশুনা বেমাৰবোৰে দেখা দিব এই কাৰণে ইন ভিট্ৰো ফাৰ্টিলাইজেশন টেষ্ট টিউব বা লেবত এইবিলাক ট্ৰিটমেন্ট কৰা হয় আৰু এজ অফ নাও আপুনি যদি চাই তিনিটা টেকনিক আছে ম্যাটাৰনাল স্পিন্ডল ট্ৰান্সফাৰ প্ৰো নিউক্লিয়াৰ ট্ৰান্সফাৰ আৰু পোলাৰ বডি ট্ৰান্সফাৰ এই তিনিটা টেকনিকেৰে মাইটোকন্ড্ৰিয়াল থেৰাপি মানে মাইটোকন্ড্ৰিয়াৰ বেমাৰ আজাৰৰ পৰা দূৰ কৰাৰ আমাৰ যি থেৰাপি এই তিনিটা টেকনিক এটা লেটস come to each and every technique in detail. প্ৰথমটো টেকনিক maternal spindle transfer কি লিখা আছে পিছত পঢ়িব তাৰ আগতে মই ডায়াগ্ৰাম আকো পাৰিলে আপোনালোকেও মোৰ লগত ডায়াগ্ৰামটো আঁকি যাওক তেতিয়া হলে ভালদৰে বুট কৰো ভালদৰে আপোনালোকে বুজি পাব প্ৰথমতে মই ললো অৰিজিনাল মাদাৰ মানে বায়োলজিক্যাল মাদাৰ যিগৰাকী বায়োলজিক্যাল মাদাৰ হয় তেওঁৰ কি হল তেওঁৰ মই এটা ওভাম বা এগ সেল ললো তেওঁৰ ওভাম বা এগ সেলত কি থাকিব নিউক্লিয়াস থাকিব এটো নিউক্লিয়াস এই নিউক্লিয়াসটোৰ লগত মাইটোকন্ড্ৰিয়াও থাকিব এইবোৰ মাইটোকন্ড্ৰিয়া কিন্তু এই মাইটোকন্ড্ৰিয়াবোৰ কি হয় এই মাইটোকন্ড্ৰিয়াবোৰ হল ডিজিজড মাইটোকন্ড্ৰিয়া বেয়া মাইটোকন্ড্ৰিয়া আৰু মোক এই মাইটোকন্ড্ৰিয়াবোৰ নালাগে তো মই কি কৰিম মই ল্যাবৰেটৰীত এই ওভাম বা এগ সেলটো লৈ পেলাই মই সেপাৰেট কৰি দিম কেনেকৈ সেপাৰেট কৰিম নিউক্লিয়াসটো অতৰাই দিলো নিউক্লিয়াসটো সেপাৰেট কৰি দিলো আৰু বাকি নিউক্লিয়াস নোহোৱা এইবোৰ মাইটোকন্ড্ৰিয়া এইবোৰ বেয়া মাইটোকন্ড্ৰিয়া নিউক্লিয়াস নোহোৱা বাকি অংশ মই সেপাৰেট কৰি দিলো আৰু এই বস্তুটো মই পেলাই দিম এই বস্তুটো মোক নালাগে কাৰণ ইয়াতে কি মাইটোকন্ড্ৰিয়াবোৰ বেয়া মোৰ মাইটোকন্ড্ৰিয়াখিনি বেয়া হয়নে মই হেকাৰণে এইটো পাৰ্ট মই পেলাই দিম নিউক্লিয়াসটো মই কেলে ৰাখি থৈছো কাৰণ নিউক্লিয়াসত মোৰ 90% DNA থাকিব মই বিচাৰো যে মোৰ সন্তানত মোৰ DNAও থাকক তো 90% DNA মই ৰাখিম সেই কাৰণে মই নিউক্লিয়াসটো লৈছো নেক্সট এতিয়া মই কি কৰিম মই এগৰাকী ডোনাৰ বা সাৰোগেট মাদাৰ এগৰাকীৰ সহায় লম এই সাৰোগেট মাদাৰ গৰাকীৰো মই এটা ওভাম ললো ওভাম বা এক্সেল তেওঁৰো এনেকে নিউক্লিয়াস থাকিব এইটো তেওঁৰ নিউক্লিয়াস ইয়াতে তেওঁৰ মাইটোকন্ড্ৰিয়া থাকিব এইবোৰ তেওঁৰ মাইটোকন্ড্ৰিয়া কিন্তু এই মাইটোকন্ড্ৰিয়াবোৰ কি হয় ডেফিনেটলি এই মাইটোকন্ড্ৰিয়াবোৰ হেলদি মাইটোকন্ড্ৰিয়া মইতো আৰু সালিজাৰি চাম ন মই কোনো এনেকুৱা এনেকুৱা এগৰাকী ডোনাৰ নলও যাৰ আকৌ তেওঁৰ মাইটোকন্ড্ৰিয়াল ডিজিজ আছে সেইটো হলে মোৰ কোনো লাভ নহব তো যিগৰাকী মহিলাৰ মাইটোকন্ড্ৰিয়াল ডিজিজ নাই যদি তেনেকুৱা ধৰণৰ মই সাৰোগেট মাদাৰ লম ঠিক আছে তো হেলদি মাইটোকন্ড্ৰিয়া যাৰ আছে সেপাৰেট কৰি দিম নিউক্লিয়াস আৰু
বাকি ওভাম বা এক্সেলৰ বাকি অংশ যত এইবোৰ হৈছে মাইটোকন্ড্ৰিয়া হেলদি মাইটোকন্ড্ৰিয়া এতিয়া চাওক সেই ডোনাৰ মাদাৰ গৰাকী বা সাৰোগেট মাদাৰ গৰাকীৰো জিন 90% জিন ক'ত থাকিব নিউক্লিয়াছত থাকিব মই বিচাৰিম জানো মোৰ সন্তানটোলে বেলেগ এগৰাকী মাকৰ জিন আহা Definitely নিবিচাৰো ন মই বিচাৰিম যে মোৰ সন্তানলে কেৱল মোৰ আৰু মোৰ হাজবেণ্ডৰ জিন আহক 90% জিন যদি তেওঁৰে আহিব লাগে তে কি লাভ আছে সেই কাৰণে মই কি কৰিম তেওঁৰ নিউক্লিয়াছটো মই পেলাই দিম আৰু তাৰ পিছত কি কৰিম তাৰ পিছত চাওক ফাইনাল প্ৰসেসটো হল মোৰ নিউক্লিয়াছ যত মোৰ 90% ডিএনএ আছে মোৰ নিউক্লিয়াছটো গৈ পেলাই লৈ পেলাই এইটো হি ডোনাৰ মাদাৰ গৰাকীৰ বাকি যি সাইটোপ্লাজম সেই সাইটোপ্লাজমত মোৰ নিউক্লিয়াছটো ইনসাৰ্ট কৰি দিম তে চাওক 90% ডিএনএ মোৰ থাকিলে খালি বাকি ৰেষ্ট অকনমান যি মাইটোকন্ড্ৰিয়া ডিএনএ আছে সেইখিনি হয়তো ডোনাৰ মাদাৰৰ পৰা আহিব কিন্তু ইমান বেছি ইম্পেক্ট নেপেলাই তাৰ মানে সেই বেবিটোৰ তাত মোৰ জিন থাকিব ডোনাৰ মাদাৰ গৰাকীৰ জিন থাকিব আৰু মোৰ হাজবেণ্ডৰো জিন থাকিব দিস ইজ ওয়াই ইয়াতে আমি কি বুলি কও মাইটোকন্ড্ৰিয়াল ৰিপ্লেসমেন্ট থেৰাপিৰ থ্ৰুৰে যেটো বেবি জন্মে সেই বেবিটোক আমি থ্ৰী পেৰেন্ট বেবি বুলি কও কি বুলি কও থ্ৰী পেৰেন্ট বেবি বুজিছে নে কি কাৰণে থ্ৰী পেৰেন্ট বেবি বুলি কৈছো Yes, সকলোৱে বুজি পাইছে থ্ৰী পেৰেন্ট বেবি বুলি কি কাৰণে কৈছো তো ফাইনালি মোৰ নিউক্লিয়াছ লোৱা হৈছে ডোনাৰ মাক গৰাকীৰো মাইটোকন্ড্ৰিয়া আৰু সাইটোপ্লাজমটো ললো আৰু ফাইনালি কি থাকিব অবভিয়াসলি নেক্সট লাষ্টত আমি কি কৰিম লাষ্টত আমি স্পাৰ্ম লম আৰু স্পাৰ্মৰ লগত আমি ফাৰ্টিলাইজ কৰিম তো মই এগৰাকী পেৰেন্ট ডোনাৰ মাদাৰ এগৰাকী পেৰেন্ট মোৰ হাজবেণ্ড এগৰাকী পেৰেন্ট তো থ্ৰী পেৰেন্ট বেবি বুলি কওঁ তো মাইটোকন্ড্ৰিয়াল ৰিপ্লেসমেন্ট থেৰাপিৰে আমি যিমানবোৰ বেবি আমি পাওঁ থ্ৰী পেৰেন্ট বেবি বুলি কোৱা হয় ঠিক আছে this is the technique which is used in maternal spindle transfer এয়া maternal spindle transfer যিখিনি মই আকিলো সেইখিনিয়ে ইয়াতে লিখা আছে next technique তুলে যাও next technique to হল pro-nuclear transfer এটা pro-nuclear transfer technique to কি হয় তাৰ আগতে আমি জানিব লাগিব যে pro-nucleus কাক কয় pro-nucleus কাক কয় হেয়া জানিলেহে আমি সৰি pro-nuclear transfer technique to আমি ভালদৰে বুজি পাম pro-nucleus এটা sperm আছে এই spermত কি থাকিব sperm cell ultimately nucleus থাকিব এটো spermৰ nucleus হানে এটো sperm তাৰ পিছত আমাৰ কি আছে আৰু এটা এটো suppose ovum বা egg ইহতৰো nucleus থাকিব right fertilization যেতিয়া হ'ব finally কি form হ'ব fertilization যেতিয়া হ'ব fertilization হলে finally কৈছিলো সকে zygote হয় এই zygote যেতিয়া form হ'ব তেতিয়া কি হ'ব এটা বস্তু চাব এই মাকৰ ovumৰ nucleus টো আহিব obviously fusion হৈছে ন দুইটা merge হৈ গৈছে sperm আৰু ovum দুইটা fertilize হৈছে মানে কি দুইটা merge একেলগ খাইছে গুট মানে গুট খন হয় একেলগে মানে দুইটা merge হৈ গৈছে right তো মাক ovumৰ nucleus আহিব spermৰ nucleus আহিব দেখিছে তো জিতু এই জিতু নিউক্লিয়াস এই নিউক্লিয়াসটোকে আমি কি বুলি কৈছো প্ৰো নিউক্লিয়াস বুলি কৈছো প্ৰো নিউক্লিয়াস মানে হল প্ৰো মানে প্ৰিমিটিভ মানে ভালদৰে নিউক্লিয়াসটো ফৰ্ম হোৱাৰ আগতে যেটো ইনিশিয়াল স্টেপ যত লাহে লাহে দেউতাকৰ নিউক্লিয়াস আৰু মাকৰ নিউক্লিয়াস দুটা ফিউজ হ'ব ধৰিছে এই ষ্টেজটোকে আমি pro-nucleus ইয়াক আমি pro-nucleus বুলি কৈছো সকলোৱে pro-nucleus কাক কয় সকলোৱে বুজি পাইছে নে pro-nucleus কাক কোৱা হৈছে ওকে তাৰ মানে আমি কি বুজিলো pro-nucleus পাবৰ কাৰণে আমি প্ৰথমতে এই দুটা ফিউজ কৰিবই লাগিব ফাৰ্টিলাইজেশন আমি কৰিবই লাগিব বিনা ফাৰ্টিলাইজেশন pro-nucleus আমি নেপাও
আগৰ টেকনিকটোত আমি কি দেখিছিলো মেটাৰনেল স্পিন্ডল ট্ৰান্সফাৰত আমি স্পাৰ্মৰ ইউজ একদম লাষ্টত আমি নিউক্লিয়াছ হে ট্ৰান্সফাৰ কৰি আছিলো হয় নে তো অৰিজিনেল মাক গৰাকী ললো ডোনৰ মাক গৰাকী ললো নিউক্লিয়াছ অৰিজিনেল মাকৰ পৰা ডোনৰ মাকলে নিউক্লিয়াছ ট্ৰান্সফাৰ কৰি দিলো তাৰ পিছত গৈ পেলাই স্পাৰ্মৰ লগত ফিউজ কৰিছে বেলেগ কথা কিন্তু এইটো টেকনিকত চাওকচোন এই টেকনিকটোৰ নাম কি প্ৰো নিউক্লিয়াৰ ট্ৰান্সফাৰ তাৰ মানে আমি কি ট্ৰান্সফাৰ কৰিম প্ৰো নিউক্লিয়াছ ট্ৰান্সফাৰ কৰিম তাৰ মানে এবাৰ প্ৰসেসটো কেনেকুৱা হ'ব এবাৰ প্ৰসেসটো অলপ বেলেগ হ'ব অৰিজিনেল মাদাৰ গৰাকী লৈছো অৰিজিনেল মাদাৰ যিগৰাকী তাৰ মানে বায়োলজিক্যাল মাদাৰ হয় ৰাইট বায়োলজিক্যাল হয় তেওঁৰ কি লম আমি আকৌ ওভাম বা এক্সেল লম এইটো তেওঁৰ নিউক্লিয়াছ থাকিব ইয়াতে তেওঁৰ মাইটোকন্ড্ৰিয়া থাকিব এই মাইটোকন্ড্ৰিয়াবোৰ কি হয় ডিজিজড বেমাৰী মাইটোকন্ড্ৰিয়া হয়নে ঠিক সেইদৰে মই এগৰাকী ডোনাৰো লম ডোনাৰ বা সাৰোগেট মাদাৰ এগৰাকী লম সাৰোগেট মাদাৰ গৰাকীৰো ওভাম লম তেওঁৰো এনেকে নিউক্লিয়াছ থাকিব আৰু এই মাইটোকন্ড্ৰিয়াবোৰ কি হ'ব এইবোৰ হেলদি মাইটোকন্ড্ৰিয়া ৰাইট এইটো হৈছে নিউক্লিয়াছ ইমানখিনি একেই সব একেই আছে ইমানখিনিলৈকে এতিয়া চাব প্ৰসেসটো কি হ'ব যেহেতুকে আমি এবাৰ প্ৰো নিউক্লিয়াছ ট্ৰান্সফাৰ কৰিম সেইকাৰণে এবাৰ আগতীয়াকে আমি স্পাৰ্ম লৈ আনিলো আগতীয়াকে আমি কি কৰিলো স্পাৰ্ম লৈ আনিলো আৰু স্পাৰ্মৰ লগত ফিউজন কৰাই দিলো অৰিজিনেল বায়োলজিক্যাল মাকৰ ওভামটোও আমি ফিউজ কৰাই দিলো সাৰোগেট মাকৰ ওভামটো আমি ফিউজ কৰাই দিলো তো এজ এ ৰিজাল্ট আমি কি পাম এজ এ ৰিজাল্ট যেটো ফৰ্ম হ'ব ইয়াতে বেয়া মাইটোকন্ড্ৰিয়াবোৰ থাকিব ডিজিজড মাইটোকন্ড্ৰিয়া কিন্তু এতিয়া কি হ'ব এটা প্ৰো নিউক্লিয়াছ ফৰ্ম হ'ব ৰাইট ইয়াতে কি ফৰ্ম হ'ব ইয়াতে প্ৰো নিউক্লিয়াছ ফৰ্ম হ'ব কাৰণ স্পাৰ্মৰ লগত ফাৰ্টিলাইজ কৰিলে এইটো প্ৰো নিউক্লিয়াছ শেডিং কৰোতে দিগদাৰ দিছে ঠিক আছে সেম ইয়াতেও হ'ব মই বাৰে বাৰে কৈছো পাৰিলে আকি যাব মোৰ লগত তেতিয়া আপোনালোকৰো সুবিধা হ'ব এইবোৰ কি হয় এইবোৰ হেলদি মাইটোকন্ড্ৰিয়া এইটো কি হয় প্ৰো নিউক্লিয়াছ আৰু এইটোৰ ক্ষেত্ৰত এইটো কি হয় প্ৰো নিউক্লিয়াছ বুজিছে সকলোৱে বুজিছে এইখিনিলৈকে ষ্টেপছবোৰ ক্লিয়াৰ হৈছে নে এইখিনিলৈকে সকলোৰে মই সেইকাৰণে কালাৰ ডিফাৰেন্ট কালাৰ ইউজ কৰিছো ডিফাৰেন্ট কালাৰ ব্যৱহাৰ কৰিছো তাৰ পিছত বাকি ষ্টেপছ বিলাক একে বাকি ষ্টেপবোৰ পুৰা একে কি কৰিম এতিয়া আমি সেপাৰেট কৰি দিম প্ৰো নিউক্লিয়াছটো বাহিৰ কৰি দিলো প্ৰো নিউক্লিয়াছটো বাহিৰ কৰি দিলো আৰু বাকি এইখিনি আমাক নালাগে কাৰণ বেয়া মাইটোকন্ড্ৰিয়া আছে এইখিনি আমি কি কৰিম এইখিনি আমি পেলাই দিম ঠিক সেইদৰে এইটোৰো আমি প্ৰো নিউক্লিয়াছটো আমি এনেকে বাহিৰ কৰি দিলো আৰু ইয়াতে কি থাকিব ইয়াতে হেলদি হে থাকিব আৰু এই প্ৰো নিউক্লিয়াছটো ডোনৰ মাকৰ যি প্ৰো নিউক্লিয়াছ হেতু আমাক নালাগে একে আগৰ নিচিনাই কাৰণ প্ৰো নিউক্লিয়াছত কি থাকিব মেজৰিটি অফ দি ডিএনএ 90% ডিএনএ প্ৰো নিউক্লিয়াছত থাকিব তো সাৰোগেট মাদাৰৰ ডিএনএ আমাক নালাগে মই সেইকাৰণে এইটো পেলাই দিম আৰু ইয়াতে মই মাইটোকন্ড্ৰিয়া থকা সাইটোপ্লাজমটো পেলাই দিম আৰু ফাইনালি মই কি কৰিম ফাইনালি মই এইটো ইয়াতে ইনসার্ট কৰি দিম একেই কথা কেইজন প্যারেন্ট তিনজন প্যারেন্ট অরিজিনাল মাদার এগৰাকী প্যারেন্ট এয়াতো অরিজিনাল ফাদারে হয় প্যারেন্ট আৰু
এগৰাকী সাৰোগেট মাদাৰৰো আলটিমেটলি আমি এটা অংশ ব্যৱহাৰ কৰিছো সেইকাৰণে 3 parent baby. Clear everyone? Clear with the technique? Almost একে, just এটা step of difference. Why to go through the steps? Ako ever kindly, okay, can you please type the question once again? Ma bhalke dekha na palu question to, or else I'm surrogate surrogate mother Kosari Samujjal, surrogate mothers or characters nahe sao ki karone nahe কাৰণ pronucleusত majority characters থাকি যাব right pronucleusত majority characters থাকি যাব কাৰণে নাহে সো অকনমান mitochondrial slight character আহিব that's negligible সেই বস্তুটো ইমান impact নেপেলাই surrogate mother গৰাকীৰ main pronucleusত সো নিউক্লিয়াছৰ পৰাইতো pronucleus form হৈছে ন নিউক্লিয়াছ এই ওভামৰ নিউক্লিয়াছ আৰু স্পাৰ্মৰ নিউক্লিয়াছটো আমি merge কৰি পেলাই join কৰি পেলাই আমি কি form কৰিছো pronucleus form কৰিছো তো 90% DNA কত থাকিব pronucleusতে থাকিব right 90% of the হেৰি pronucleus থাকিব তো surrogate mother গৰাকীৰ character minimal যদি আহেও হে আপুনি neglect কৰিব পাৰে কি কাৰণে আহিব বুলি কৈছো নাহে বুলি কমপ্লিটলি ক'ব নোৱাৰে আহিব কি কাৰণে কাৰণ মাইটোকন্ড্ৰিয়া সাৰোগেট মাদাৰ গৰাকীৰ মাইটোকন্ড্ৰিয়া আমি ব্যৱহাৰ কৰি আছো ন আৰু মাইটোকন্ড্ৰিয়াত কি থাকে মাইটোকন্ড্ৰিয়াত ডিএনএ থাকে তো ডিএনএত কি থাকে ক্যাৰেক্টাৰ থাকে তো yes minimal amount of character সাৰোগেট মাদাৰ গৰাকীৰ আহিব কিন্তু yes I feel misty more হেৰি okay বাৰে বাৰে মোৰ ফোনত চাই আছো বাৰে বাৰে হি হৈছে ৰব মই কাইন্ডলি মই আকৌ এবাৰ মই আপোনাৰ হেটো চাই আছো আই এম সৰি বস্তুটো আপোনাৰ নোহোৱা হৈ গৈছে ফোনত maternal spindle transfer is more efficient as compared to okay PNT there are lesser steps rest everything is same why to go through the additional steps advantages so yes definitely good question maternal spindle transfer ইয়াতে কি হয় maternal spindle transfer আৰু overall আমি যদি গুটে কনসেপ্ট তুলে যদি চাও গুটে কনসেপ্টত অলমোস্ট আমাৰ সিমিলাৰিটি আছে ইনফেক্ট pronuclear transferত আমি এক্সট্ৰা এডিশনাল পইণ্ট এটা আমি হে কৰিব লগিয়া হৈছে ৰাইট তো কি কাৰণে এইবিলাক কৰা হয় সিম্পল কথা এটা যদি আমি চাও এনে কি হয় নরমালি আমি ৰখিব লগিয়া হৈছে হাজবেণ্ডৰ নিউক্লিয়াছৰ লগত ফিউজ কৰিব ফিউজ কৰাৰ পিছত আকৌ নেক্সট কি স্টেপ লব তো কেতিয়াবা কি হয় ম্যাটাৰনাল স্পিন্ডল ট্ৰান্সফাৰ যে ইফেক্টিভ হ'ব হে ক'ব নোৱাৰি আপুনি এটা বস্তু মই কওঁ এই যে ম্যাটাৰনাল স্পিন্ডল ট্ৰান্সফাৰ যেটো আপুনি কৰিব প্ৰথমতে আপুনি ট্ৰান্সফাৰ কৰিলে ডোনৰৰ তাত তাৰ পিছত লাষ্টত হাজবেণ্ডৰ লগত হে কৰে এটা স্টেপত লাষ্টৰ স্টেপত হাজবেণ্ডৰ লগত টেষ্ট টিউব বেবি ফৰ্ম কৰা লাষ্ট স্টেপত যদি আপোনাৰ যদি কেনেবাকে এনোমেলি হৈ যায় আগতিয়া যিখিনি স্টেপস কৰিলে এনে গলনে right nucleus transfer korile kori mili gute thik ase lastot bule do you think যে IVF jiman keta IVF kora hoise gute keta ki successful hoy neki not every time right dhuniya ke nucleus transfer korile lastot ki korile lastot goi pelai husbandor sperm logot jeta fertilize korise tetia no hoise he no hoise tar agotia ke jikhini digholia step korile hekhini kane paisa kune dibo right কিন্তু ইয়াতে হেই কারণে আগতিয়াকে fusion আগতিয়াকে কৰি লৈছে তাৰ পিছত বাকি ইনিশিয়েটিভ খিনি লোৱা গৈছে বুজিছে কাৰণ প্ৰত্যেকটো স্টেপত ৰিস্ক ফ্যাক্টৰ জড়িত হৈ থাকে ওকে প্ৰত্যেকটো স্টেপত ৰিস্ক ফ্যাক্টৰ থাকে তো এটা স্টেপতো যদি খেলিমেলি হৈ যায় আপুনি ভাবক ডোনৰ গৰাকীক আগতিয়াকে মাতিছে তাৰ কাৰণে আপুনি ডোনৰ মাদাৰ সাৰোগেট মাদাৰক এক্সট্ৰা পইচা দিব লাগিব ইয়াতে হাজবেণ্ডৰ স্পাৰ্মৰ লগত যদি ফিউজন প্ৰনিউক্লিয়াৰ ট্ৰান্সফাৰত যদি আগতেই যদি প্ৰবলেম সেৰি হৈ যায় তেতিয়া হলে তো আমি গম পামেই আৰু যে ডোনৰ মাদাৰ গৰাকীক আমি তেতিয়া আৰু লোৱাৰ কোনো মানে নাই প্ৰনিউক্লিয়াৰ ট্ৰান্সফাৰ যদি সব ঠিকে আছে আমি তেতিয়া ডোনৰক মাতিম বাকি প্ৰসেসখিনি আমি ইনিশিয়েট কৰিম ইয়াতে আগতিয়াকে ডোনৰক মাতিব প্ৰসেস ইনিশিয়েট কৰিব তাৰ পিছত হাজবেণ্ডৰ স্পাৰ্মৰ লগত ফিউজ কৰিব ইফ যদি কিবা এটা বেয়া হৈ যায় নহয়গে it's a waste of money this is why pronuclear transfer is more effective ঠিক আছে
easy feel hobo pare, maternal spindle transfer dekhi pelai easy lagibo pare, but pro-nuclear transfer is more effective. Hokoloi buzi paise ne advantage of TNT over MST? Lastor to birat complicated hoy. এই বস্তুটো মই ইয়াতে লিখিছো বাট মই ইন ডিটেইল মই মান নাযাও কি কাৰণে নাযাও কাৰণ এই বস্তুটো হয় বিৰাট কমপ্লিকেটেড এণ্ড মোষ্ট অফ দ্য টাইম আমি প্ৰ নিউক্লিয়াৰ ট্ৰান্সফাৰ মেথডে আমি ইউজ কৰো এণ্ড দিছ ইজ ৱাই কুৱেশ্যন অফ প্ৰ নিউক্লিয়াৰ ট্ৰান্সফাৰ বুলি আহিছে পোলাৰ বডি ট্ৰান্সফাৰ টেকনিক হিচাপে আমি গোটেই টেকনিকটো নাচাওঁ কাৰণ বিৰাট কমপ্লিকেটেড আৰু কৰাটো একচুৱেলি বহুত ডিফিকাল্ট হয় সেইকাৰণে মই জাস্ট পোলাৰ বডিনো কি হয় মই জাস্ট সেই পইণ্টটোতে মই আপোনালোকক সেই পইণ্টটোহে মই অকল আপোনালোকক বুজাম পোলাৰ বডি কাক কয় এতিয়া চাওক ইমান দেৰি মই ওভাম হয়তো আজিৰ ক্লাছত আগৰ ক্লাছতো মই ওভামৰ কথা কৈ আছো ওভাম কি হয় বেসিক্যালি ওভাম ইজ আ matured egg cell হয় না it's a matured reproductive cell of female বা matured reproductive cell found in female matured maturation ovum eta maturation hobor karone কিছুমান cells থাকে এই cells bur এই parent cells or pora lahe lahe goi pelai ovum to matured hoy এই parent cell to asole parent নহয় but yate সাধাৰণ ভাবে অলপমান বুজাবৰ কাৰণে মই এনেকুৱা টাৰ্মিনোলজি ব্যৱহাৰ কৰিছো ঠিক আছে নন সায়েন্স ব্যাকগ্ৰাউণ্ডৰ যেহেতুকে বহুত মানুহ থাকে মই সেইকাৰণে parent cell বুলি কৈছো এইটো ধৰক immature cell immature egg cell এই immature egg cell টোৰ নাম হৈছে oocyte immature egg cell টোৰ নাম কি হয় immature egg cell টোৰ নাম হৈছে oocyte এই oocyte টো লাহে লাহে গৈ পেলাই matured egg cell এটা হয় যাক ovum বুলি কোৱা হয় ovum এদিনতে ovum form নহয় matured egg cell আপুনি এদিনতে নাপায় প্ৰথমতে immature egg cell এটা থাকে যেটো লাহে লাহে গৈ পেলাই maturation লৈকে আহে ঠিক আছে এই ovumৰ এগৰাকী সিস্টাৰও থাকে এই immature egg cell টোৰ পৰা বেসিক্যালি দুটা সেলৰ ফৰ্মেশন হয় এটা হৈছে matured ovum আৰু এটা হৈছে সৰুকে এটা সেল যাক আমি polar body 1 বুলি কওঁ বা PB1 বুলি কওঁ তো polar body 1 কোন হয় polar body 1 হৈছে ovumৰে এটা ovumৰে sister বুলি কব পাৰে যেটো ultimately immature oocyte ৰ পৰা ইয়াৰ formation হয় তো immature যেটো oocyte তাৰ পৰা আমি দুটা সেল পাওঁ এটা হৈছে mature ovum এটা হৈছে polar body 1 difference to কি এই দুই sisters ৰ মাজত difference কি এটা is difference to হল ovum is huge মই আকতেই ডাঙৰ কে আকিছো size is huge large in size cytoplasm or poriman besi polar body is small very small in size ki karone karon cytoplasm jeto jelly nisna jeto portion cytoplasm boli ami jak ko he cytoplasm or poriman birat kom he karone polar body 1 to small in size to polar body transfer ot ami ki koru এই polar body to loi pelai nucleus or holoni ba agor technique ot ami ki korisilu nucleus transfer korisilu pro nucleus transfer korisilu eibar nucleus ba pro nucleus or holoni ami ei polar body transfer kori asu polar body and apuni নিজেই ভাবক কিমান ডিফিকাল্ট হ'ব এগৰাকী ফিমেলৰ monthly cycle ত কোনটো পিৰিয়ডত ovum mature হ'ব ovum mature লগতে polar body form হ'ব huge process এই method to যদি apply কৰিব লগিয়া হয় polar body transfer method to যদি apply কৰিব লগিয়া হয় এগৰাকী হেৰি IVF ৰ ক্লিনিকত যিবোৰ গাইনেকোলজিষ্ট থাকিব জুনে এইবিলাক কৰিব তেওঁলোকে সেই মহিলা গৰাকীক কেনেকুৱা হাই লেভেল অবজাৰভেশনত ৰাখিব লাগিব আপুনি ভাবক লিটাৰেলি আপুনি ভাবক যে মেচ্যুৰ হ'ব এইটো এই পাৰ্টিকুলাৰ এই কেটা দিনত মেচ্যুৰ হ'ব মই তেতিয়া পোলাৰ বডি লম কাৰণ পোলাৰ ওভামত যেনেকে নিউক্লিয়াছ থাকে তেনেকে পোলাৰ বডিটো নিউক্লিয়াছ থাকে
ঠিক আছে এই এনেকুৱাকে পোলাৰ বডিত ওৱান ট্ৰান্সফাৰ কৰা হয় তো পোলাৰ বডিৰ নিজাববীয়াকে দুটা টেকনিক থাকে পোলাৰ বডি ওৱানত এটা পোলাৰ বডি যেটো প্ৰথমটো পোলাৰ বডি হয় সেই পোলাৰ বডিটো ট্ৰান্সফাৰ কৰে এই মাত্ৰ যেটো মই দেখালো পোলাৰ বডি 1 আৰু আমাৰ আৰু এটা পোলাৰ বডি 2 আৰু হেতুক আমি পোলাৰ বডি 2 বুলি কওঁ পোলাৰ বডি 2 কি হয় জানেনে পোলাৰ বডি 2 বেলেগ একো নহয় আমাৰ যেটো মেচুৰড ওভাম এই মেচুৰড ওভামটো যেতিয়া স্পাৰ্মৰ লগত যেতিয়া ফাৰ্টিলাইজ কৰে স্পাৰ্মৰ লগত যেতিয়া ফাৰ্টিলাইজ কৰে ঠিক আছে স্পাৰ্মৰ লগত যেতিয়া ফাৰ্টিলাইজ কৰে ডেফিনেটলি এটাটো জাইগোট আৰু তেনেকে পোলাৰ বডি 2 ফৰ্ম কৰে তো আমি মেইনলি আমি জাইগোটৰ কথা পাতো কিন্তু স্পাৰ্ম আৰু ওভামৰ ফিউজনত অকল জাইগোটে নহয় polar body 2 formation হয় so this technique is definitely very complicated আৰু গুটেই process to কৰাটো feasibility ও বিৰাট কম ইমান হয় practically theoretically কৰা এনেকে possible হয় feasible হয় আমি দেখিছো কিন্তু ইয়াত complexity বিৰাট বেছি হেইকাৰণে এই গুটেই technique টো মই আপোনালোকক আৰু ইমান complexity নুহুমাও কাৰণ আমি ultimately we are not going to become biologists neither we are going to become some scientist right আমি civil serviceৰ কাৰণে পঢ়ি আছো so at least overall idea এটা থাকিলেই হল যে polar body কি হয় polar body এক্সেল যাক আমি ইমেচুৰড এক্সেলৰ পৰা যাক আমি ওসাইট বুলি কওঁ সেই ওসাইটৰ পৰা দুটা সেল ফৰ্ম হোৱা দেখিছো এটা হৈছে ওভাম মেচুৰড ওভাম আৰু লগতে আমি পোলাৰ বডি 1 দেখিছো ঠিক আছে আৰু সেই মেচুৰড ওভামটো যেতিয়া ফাৰ্টিলাইজেচন হয় স্পাৰ্মৰ লগত ফিউজ হয় জাইগোটৰ লগতে পোলাৰ বডি 2 ফৰ্ম হোৱা আমি দেখা পাইছো তো ওভাৰঅল এই তিনটা প্ৰক্ৰিয়াৰে আমি কি কৰিব পাৰো এই তিনটা প্ৰসেসৰ থ্ৰুৰে আমি মাইটোকন্ড্ৰিয়েল ডিজিজৰ আমি ট্ৰিটমেন্ট কৰিব পাৰো আৰু সেই কাৰণে আমি মাইটোকন্ড্ৰিয়েল ৰিপ্লেসমেন্ট থেৰাপি বুলি কওঁ কি কাৰণে আমি ৰিপ্লেসমেন্ট শব্দটি ব্যৱহাৰ কৰিছো আপুনি চাওক কাৰণ অৰিজিনাল মাকগৰাকীৰ মাইটোকন্ড্ৰিয়া ৰিপ্লেস কৰি এগৰাকী ডোনাৰ মাদাৰৰ মাইটোকন্ড্ৰিয়া ব্যৱহাৰ কৰা হৈছে ৰাইট অৰিজিনাল মাদাৰৰ মাইটোকন্ড্ৰিয়া ৰিপ্লেস কৰি যেহেতুকে ডোনাৰ মাদাৰৰ মাইটোকন্ড্ৰিয়া ব্যৱহাৰ কৰা হৈছে সেই কাৰণে আমি মাইটোকন্ড্ৰিয়েল ৰিপ্লেসমেন্ট শব্দটি আমি ব্যৱহাৰ কৰিছো এতিয়া এই দুটা বস্তু প্ৰথম দুটাৰ মাজত আপোনালোকে কি কি ডিফাৰেন্স দেখিলে প্ৰথম যি দুইটা দেখিছে ডিফাৰেন্স কি দেখিলে ইয়াতে নিউক্লিয়াস ট্ৰান্সফাৰ কৰিছো আচ্ছা মই চাৰ্ট এখনতে মই আপোনালোকক জাস্ট সুবিধাৰ্থে মই দিছো এটা হৈছে ম্যাটাৰনেল স্পিন্ডল ট্ৰান্সফাৰ এটা হৈছে প্ৰো নিউক্লিয়াৰ ট্ৰান্সফাৰ ম্যাটাৰনেল স্পিন্ডল ট্ৰান্সফাৰ আমি কি ট্ৰান্সফাৰ কৰিছো নিউক্লিয়াস ট্ৰান্সফাৰ কৰিছো কিন্তু প্ৰো নিউক্লিয়াৰ ট্ৰান্সফাৰ আমি কি ট্ৰান্সফাৰ কৰিছো প্ৰো নিউক্লিয়াস ট্ৰান্সফাৰ কৰিছো নামতে মিনিং লুকাই আছে পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 এই প্ৰসেসটো ফাইনালি যেটো স্পাৰ্মৰ লগত যেটো ফিউজন স্পাৰ্মৰ লগত ফিউজনটো কেতিয়া কৰা গৈছে লাষ্টত fusion with the sperm in later stage হয়নে লাষ্টত আমি কৰিছো ইয়াতে কি কৰিছো ইয়াতে fusion with the sperm in initial stage হেই কাৰণে হে আমি প্ৰো নিউক্লিয়াস পাইছো বেসিক ডিফাৰেন্স দুটা ক্লিয়াৰ হৈছে সকলোৰে এই দুটা টেকনিকে আমি মেইনলি আমি ভালদৰে জানিব লাগে ক্লিয়াৰ হৈছে নে সকলোৰে টেকনিক কি হয় মাজে সময় যদি ক্লিয়াৰ আছে থাম্বস আপ এটা দিব পাৰে মই মাজে সময় গম নাপাও মোৰ ওকে ওকে ফাইন আটাইতকৈ ইম্পৰ্টেন্ট এইটো সব ফালৰ পৰা আমি এডভান্টেজেস দেখিছো ওকে ঠিক আছে ইয়াছক simple in the context of recent advances in human reproductive technology pro-nuclear transfer is used for ultimately কি হ'ব answer D হয়নে B আৰু C টো হ'বই নোৱাৰে stem cells ৰ লগত নহয় কাৰোবাৰ ফিল হৈছে নেকি A টো কেনেবাকে হ'ব পাৰে যেন কাৰোবাৰ ফিল হৈছে নি কেনেবাকে মেম D টোৱে কেলে হ'ল A টো কেলে নহল কওকচোন মোক D টো কেলে হ'ল A টো কেলে নহল
এটাতো ডেফিনেটলি মাইটোকন্ড্ৰিয়েল ডিজিজ প্ৰিভেন্ট কৰা বাকি না চাওক সেই কাৰণে মই সুধিছো প্ৰত্যেক বেটছত প্ৰবলেমটো হেতুৱে আমি কি ডোনাৰ স্পাৰ্ম লৈছো নেকি কিৱৰ্ড চাওক কোৱেশ্চন সেই কাৰণে ভালদৰে যেতিয়া কোৱেশ্চনছ পঢ়িব ন ভালদৰে লৈ পঢ়িব ইয়েছ স্পাৰ্ম লোৱা নাই এগ লৈছে ঠিক আছে আৰু মই নাজানো ইয়াতে অনেষ্টলি মই কাৰোবাক সুধিব লাগিব পোল লঞ্চ কৰাৰ অপচন আছে নেকি মই আগতে য'ত আছিলো তাতে এনেকে পোল লঞ্চ কৰি দিওঁ তো পোল লঞ্চ কৰিলে কেতিয়াও মই 100% কাৰেক্ট আনসাৰ পোৱা নাই ইয়েছ মেজৰিটি অফ দেম হেভ অপ্টেড ধুনীয়াকে শিকাই মেলি কিছুমানে এই অপচনটো লিও যায় এইটো হৈছে কিৱৰ্ড ডোনাৰ স্পাৰ্ম লোৱা নাই ৰাইট ইয়েছ ক্যাচ তাতেই ৰৈ যায় সেইকাৰণে ভালকে পঢ়ি চাব নেক্সট এই কুৱেশ্যনটো চাওক 2021 এইটোৰ আনসাৰ দিয়ক মোক সি 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 সবে সি ওকে সকলোৱে সি অপ্ট কৰিছে লেটস সি A child inherits mitochondrial disease entirely from mother and not from father. মই এই পইণ্টটো অলৰেডি কৈছোৱে হয়নে মই এই পইণ্টটো অলৰেডি কৈছোৱে যে হয় মাইটোকন্ড্ৰিয়েল ডিজিজ সঁচাকে মাৰ পৰাই আমি পাওঁ দেউতাৰ পৰা নাপাওঁ কি কাৰণে কাৰণ দেউতাৰ যি মাইটোকন্ড্ৰিয়া অকনমান লিকেজ মাইটোকন্ড্ৰিয়েল লিকেজো যদি হয় দেউতাৰ বেয়া মাইটোকন্ড্ৰিয়া যদি কেনেবাকে থাকে ইম্পেক্ট নেপেলাই কাৰণ মাৰ ভাল মাইটোকন্ড্ৰিয়া সেই বস্তুটোক ডমিনেট কৰি দিয়ে সো statement 2 is correct next passing on mitochondrial disease from parent to child can be prevented by mitochondrial replacement therapy either before or after in vitro fertilization of the egg আৰু আমি দেখিলো গুটেইকেটা মেথডত আমি গম পালো যে হয় কেতিয়াবা আমি আগতিয়াকে আমি ইন ভিট্ৰো ফাৰ্টিলাইজ আমি আগতিয়াকে স্পাৰ্মৰ লগত ফিউজ কৰিছো কেতিয়াবা আমি পিছত কৰিছো আগতিয়াকে আমি প্ৰো নিউক্লিয়াৰ ট্ৰান্সফাৰত আমি আগতিয়াকে ফাৰ্টিলাইজ কৰিছো ম্যাটাৰনেল স্পিন্ডল ট্ৰান্সফাৰত আমি পিছত কৰিছো পোলাৰ বডি ট্ৰান্সফাৰতো পোলাৰ বডি 1 হলে পিছত কৰিম বাৰু জি হক জি কি নহক পোলাৰ বডি ট্ৰান্সফাৰলৈকে নাযাও কমপ্লিকেটেড হ'ব এট লিষ্ট এই আইডিয়াটো আমি গম পালো যে কেতিয়াবা আগত ফাৰ্টিলাইজেশন প্ৰসেস কৰা হয় কেতিয়াবা পিছত কৰা হয় এইটোও মনত ৰাখিব কোনটো প্ৰসেসত আগতিয়াকে কৰা হয় কোনটো প্ৰসেসত পিছত কৰা হয় এই বস্তুটো ক্লিয়াৰ হৈ থাকিব কাৰণ কেতিয়াবা এই স্টেটমেন্টকে আকৌ মডিফাই কৰি পেলাই কেতিয়াবা দি দিব পাৰে বলে লিখি দিলে প্ৰো নিউক্লিয়াৰ ট্ৰান্সফাৰ মেথডত কি কৰিছে fusion to পিছত কৰিছে in vitro fertilization পিছত কৰিছে কনফিউজনৰ কাৰণে তো at least concept clear হলে ট্র্যাপত নফসে ঠিক আছে তো yes very good option C দুইটাই কারেক্ট হয় আচ্ছা মই আৰু এটা স্টেটমেন্ট দিও কবচোন স্টেটমেন্টটো কারেক্ট হয় নে ইনকারেক্ট হয় এই স্টেটমেন্টটো রাইট নে রং ওকে হিৰক জে শৰ্মাই কৈছে ওকে ইসমাইল বৰহা মনীষা জিন্তি পামু লিখিতা সমুজ্জল কছাৰী যুগময়া সংগীতা ভেরি গুড এভরিওয়ান ভেরি গুড এই স্টেটমেন্টটো রং হয় চাইল্ড ইনহেরিটস মাইটোকন্ড্রিয়া এন্টায়াৰলি ফ্ৰম মাদাৰ নহয় কেতিয়াবা লিকেজো হয় তো দিস statement is incorrect তো হে কাৰণে কনসেপ্ট বিলাক ক্লিয়াৰ ৰাখিব and be very careful যেতিয়া কিবা সলভ কৰে ইউটিউবত চালে কেতিয়াবা বহুত টিপস এন্ড ট্ৰিক্স টাইপৰ দেখা পোৱা যায় হয়নে বা অন্যান্য বহুতে আপোনালোকক টিপস এন্ড ট্ৰিক্স দিয়ে কিছুমানে কব যে যেতিয়া এনেকুৱাকে এক্সট্ৰিম কিউ কিছুমান মই কৈ দিও আপোনালোকে যাতে ট্ৰেপত নফসে হে ট্ৰেপত নফসিবৰ বাবেও মই কিছুমান কথা কওঁ দেই কিছুমান কিৱৰ্ড আছে যেনেকে only extremely
entirely এই keyword বোৰ চাওকচোন এই keyword বিলাকে extreme কথা বুজাইছে only মানে অকল extremely মানে গুটে entirely মানে গুটে extreme আৰু বহুতে আপোনালোকক মিসগাইড কৰিব যে যদি স্টেটমেন্টত যদি এনেকুৱা ধৰণৰ keywords থাকে সেই স্টেটমেন্ট বোৰ wrong mark কৰি আহিব কি কাৰণে কয় কিছুমানে আপোনালোকক ক'ব যে এনেকুৱাকে কৰিব কি কাৰণে ক'ব কাৰণ আপুনি যদি PYQs যদি আপোনালোকে সলভ কৰে PYQs সলভ কৰিলে এই এনেকুৱা ধৰণৰ স্পেশালি only entirely severely মই অকল মোৰ সাবজেক্ট সায়েন্সতে কোৱা নাই majority of the subject at এনেকুৱা জনি only entirely severely এনেকুৱা ধৰণৰ extreme keywords বিলাক পাই yes majority of the time he statement বিলাক incorrect হৈছে হে বুলি হেতুৱে নুবুজাই যে এনেকুৱা ধৰণৰ ষ্টেট এনেকুৱা ধৰণৰ keywords থাকিলে যে সকল সময়তে incorrect হ'ব আপুনি ইয়াতে আপোনালোকে example পাই গল হয় না নাই ইয়াতে entirely extreme কৈছে extreme কথা কৈছে কিন্তু এই statement টো incorrect হয় statement টো correct যদি কাৰোবাৰ conceptual clarity নাই কোবাৰ পৰা so called মানে এনেকুৱা ধৰণৰ যদি অলপ বেলেগ ধৰণৰ যদি হেৰি ফিকি পেলাই যায় তেতিয়া হলে ভাবিব যে ক্লিয়াৰিটি নাই ক্লিয়াৰিটি নোহাকে মই জাস্ট एग्जाम টো ফালি আহিব লাগে চাইল্ড ইনহেৰিটস মাইটোকন্ড্ৰিয়াল ডিজিজ এন্টায়াৰলি কিৱৰ্ড টো আছে যা মই দিউ কাটি তো only statement 1 is correct option A মাৰি থৈ আহিলো গোল 2 মাৰ্ক টো নাপালে লগতে নেগেটিভ মাৰ্কিং হল বহুত এটা হেই কাৰণে বি কেয়াৰফুল মই হেই কাৰণে কনসেপ্টৰ কাৰণে মই বিৰাট কওঁ কনসেপ্টৰ কথা মই বিৰাট কৈ থাকো দিস ইজ দ্য ৰিজন আগতে আপোনালোকে চাব যেনেকৈ আৰু এটা স্টেটমেন্ট দিম দেই মই Asiatic lion is found only in India একো নজনাকে পৰীক্ষা দিবলৈ গৈছো সিভিল সাৰ্ভিসৰ পৰীক্ষা অলপমান কিবা কিবি শিকি গৈছো দেখিলো only মিসগাইড কৰে ন বহুতে মিসগাইড কৰিলে only আছে only থাকিলে incorrect mark কৰিব লাগে mark কৰি থৈ আহিলো but you should know Asiatic lion হসাকে অকল ইন্ডিয়াতে পোৱা যায় ইন্ডিয়াৰ বাহিৰে বেলেগ কোনোবা কান্ট্ৰিত যাওক Asiatic lion নাপাব lion পাব কি কোৱা হৈছে Asiatic lion কেৱল এটা প্ৰজাতিৰ নাথাকে ন কেইবাবিধ প্ৰজাতিৰ থাকে তো Asiatic lion যি প্ৰজাতি এই প্ৰজাতিটো হসাকে ভাৰততে অকল পোৱা যায় তো এনেকুৱাকে স্টেটমেন্ট দিয়াৰ লগে লগে ট্ৰেপত নফচিবনে only দেখাৰ লগে লগে তো ইয়াতে মই আৰু এটা ইনফৰমেশন কো এনি আইডিয়া ক'ত পোৱা যায় ভাৰতৰ কোনডোখৰ পাৰ্টিকুলাৰ জাগাত Asiatic lion পোৱা যায় which state is famous for Asiatic lion yes very good Gir National Park Gujarat right Gujarat is famous for Asiatic lion আৰু ইন্ডিয়া একমাত্ৰ এনেকুৱা এখন কান্ট্ৰি যত naturally কৈছো দে মই I am using my words very specifically naturally আপুনি সিংহ আৰু বাঘ naturally আপুনি একেলগে পাব বাকি কোনোবা হেৰিত চাওক সিংহ আৰু বাঘ একেলগে সেই জংগলত ইনহাবিট কৰা দেখা নাপায় ইন্ডিয়াত naturally সেই বস্তুটো আপুনি দেখা পাব কি কাৰণে ইয়াতে জিওগ্ৰাফিক্যাল সিগনিফিকেন্স আছে এটা সময়ত ইন্ডিয়া আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া একেলগে লাগি আছিল আপোনালোকে সাকে পেনজিয়াৰ কথা পঢ়িছে সকলোৱে জানে হয়নে কি হৈছিল সেই সময়ত যেতিয়া গুটে এইবিলাক কন্টিনেন্টাল ড্ৰিফট থিওৰিত সাকে আপোনালোকৰ অলপমান এই আইডিয়া আছে তো এনেকুৱাকে এখন যদি আফ্ৰিকা এনেকে ইন্ডিয়া খনো এনেকে আছিলে আৰু লগতে অষ্ট্ৰেলিয়া খনো এনেকে লাগ খাই আছিল বাৰু অষ্ট্ৰেলিয়া হোৱা নাই আৰু জি হোক তো লায়ন আপুনি গুজৰাটৰ ফালে পাব ওয়েস্টাৰ্ণ ইন্ডিয়াত আপুনি লায়ন পাব আৰু আপুনি যদি আফ্ৰিকান কন্টিনেন্টত চাই আপুনি আফ্ৰিকান কন্টিনেন্টত আপুনি মেজৰিটি আপুনি লায়ন পাব তো এইটো পোৰশন আমাৰ ইন্ডিয়াৰ এই ওয়েস্টাৰ্ণ পোৰশনটো লাগি আছিল কাৰণে লায়ন ইয়াতে এই পোৰশনটোত আপুনি টাইগাৰ তো ইন্ডিয়া সেই কাৰণে এনেকুৱা এখন কান্ট্ৰি যত ন্যাচাৰালি আপুনি লায়ন আৰু টাইগাৰ বাঘ আৰু সিংহক আপুনি ন্যাচাৰালি পাব তো সেই কাৰণে এনেকুৱা ব্লাক স্টেটমেন্টত যদি only শব্দটি ব্যৱহাৰ কৰে এটলিষ্ট এইবিলাক বস্তু জানিব লাগে India is the only country whereby one-horned rhinoceros is found
কি হ'ব ষ্টেটমেন্টটো কাৰেক্ট হ'ব নে ইনকাৰেক্ট হ'ব ওৱান হৰ্ন ৰাইনোচেৰাছ কেৱল ইণ্ডিয়াতেই পোৱা যায় কাৰেক্ট নহয় ওৱান হৰ্ন ৰাইনোচেৰাছ নেপালতো আপুনি পাব ঠিক আছে নেপালতো আপুনি পাব এনেকুৱা নহয় যে কেৱল ইণ্ডিয়াতে পায় ওৱান হৰ্ন ৰাইনোচেৰাছ য়েছ বেছি সংখ্যক আমাৰ ভাৰতবৰ্ষত পায় কিন্তু নেপালতো আপুনি পাব সেইকাৰণে ফেক্টছ বিলাকৰ লগত অলপমান অৱেৰ হৈ থাকিব আৰু এই কিৱৰ্ডছ বোৰৰ পৰা সাৱধানে থাকিব ঠিক আছে তো যি হওক মই আজি ইয়াতে সামৰিছো নেক্সট ক্লাছত এটা চেপ্টাৰ মই নেক্সট ক্লাছত কমপ্লিটলি মই শেষ কৰি দিম নেক্সট যেটো চেপ্টাৰ আৰু তেতিয়াই আমি বায়োলজি এন্টায়াৰলি নহয় আমি বায়োলজিও শেষ কৰিম তাৰ পিছত আমি স্পেচ টেকনলজি পঢ়িম তো হয়তো অহা সপ্তাহ চাগে ন অহা সপ্তাহ য়েছ বিভূতি বুঢ়াগোহাঁই সুধিব পাৰে অহা সপ্তাহৰ এটা ক্লাছ মই বায়োটেকনলজি ল'ম তাৰ পিছত মই স্পেচ টেকনলজি ষ্টাৰ্ট কৰিম থেংক ইউ বিভূতি সুধিব পাৰে Manisha, thank you. Thank you, Sangeeta. Rohan, Boroha, everyone, thank you. Ismail, thank you. Thank you, Hirok. Now, হেৰি বিভূতি বুঢ়াগোহাঁই প্ৰি-ষ্টেজ বুলি এক্সেক্টলি আপুনি এনেকে ক'ব নোৱাৰে চাওক এইবিলাক অলপমান হেৰি হৈ যাব খুব বেছি মেডিকেল পাৰ্সপেক্টিভত হৈ যাব তো মই মোৰ যিমান দূৰ আইডিয়া মই আৰু অলপ এইটোৰ বিষয়ে তেনেহলে পঢ়িব লাগিব বাট মোৰ যিমান দূৰ আইডিয়া প্ৰি-ষ্টেজ হয় নহয় সেইটো এক্সেক্টলি মই ক'ব নোৱাৰিম মই সেইটো অলপ চাব লাগিব কিন্তু ইনচিপিডাছ দেই কিন্তু এটা কথা মই কওঁ যে দুইটাৰ কাৰণে হৰমন বেলেগ বেলেগ ঠিক আছে বাট ষ্টিল বিভূতি মই এই পইণ্টটো মই এবাৰ চাম প্ৰি-ষ্টেজ হয় নে নহয় এই বস্তুটো এই পইণ্টটো মই ডেফিনেটলি এবাৰ চাম ওকে থেংক ইউ তেনেহলে সকলোকে পুনৰবাৰ আকৌ লগ পোৱাৰ সম্ভাৱনাৰে আজিৰ এই ক্লাছটি সামৰণি মাৰিলো ঠিক আছে অহা সপ্তাহত বোধ কৰো লাষ্ট বায়োটেকনলজি ওকে দেন বাই বাই